দৰবাৰ আগবঢ়াইছে ডাইনা ৰুফ নম্বৰ 1 ৰুফ ইন নৰ্থ ইষ্ট ইণ্ডিয়া। নমস্কাৰ, প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজিৰ দৰবাৰত এগৰাকী বিশেষ অতিথিক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। সিদিনা তেওঁ বৰ্তমান আছে NDA চৰকাৰৰ অংশীদাৰ হৈ, কিন্তু চৰকাৰ NDAৰ অংশীদাৰ হৈ থাকিও তেওঁ সিদিনা কৈছে এক প্ৰকাৰ বৰ্তমান চৰকাৰখনক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছে। তেওঁ কৈছে যে অহা 25 নৱেম্বৰলৈ অসমৰ জনজাতি সমাজে অপেক্ষা কৰি আছে আৰু 25 নৱেম্বৰত সদৰ্থক উত্তৰ নাহিলে 45 লাখ জনজাতিয়ে হিন্দুত্ব ত্যাগ কৰিব। তেওঁৰ এই বক্তব্য ইতিমধ্যে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমি এই বিষয়ে কথা পাতিম, লগতে তেওঁ যিটো এৰিয়াক প্ৰতিনিধিত্ব কৰিছে সেই বিষয়ে কথা পাতিম। আমাৰ সৈতে আছে ৰাভা হাছং স্বায়ত্ত সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু তেখেত ৰাভা জনগোষ্ঠীৰ এজন নেতা। মোৰ সৈতে আছে টংকেশ্বৰ ৰাভা। টংকেশ্বৰ, স্বাগতম জনাইছোঁ। মই টংকেশ্বৰ ৰাভাৰ লগত বহুত দীৰ্ঘদিনীয়া সম্পৰ্ক আমাৰ। এই নিখিল ৰাভা ছাত্ৰ সন্থা তেওঁ সভাপতি আছিল, সাধাৰণ সম্পাদক আছিল, তেতিয়াৰ দিনৰ পৰা তেওঁৰ লগত সম্পৰ্ক আছে। মই টংকেশ্বৰ ৰাভাৰ পৰা জানিব বিচাৰিছোঁ যে অহা 25 তাৰিখ যিটো আল্টিমেটাম দিছে NDAৰ অংশীদাৰ হৈও এক প্ৰকাৰ NDAক দিয়া হৈছে, কি ক'ব বিচাৰিব? চাওক, অসমত এই মুহূৰ্তত চৰকাৰীভাৱে 45 লাখ অনুসূচিত জনজাতিৰ লোক আছে, ST আছে। আৰু এই 14টা জনগোষ্ঠী ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত যেতিয়া প্ৰথম সংবিধানৰ কাম কাজ আৰম্ভ হৈছিল তেতিয়া স্বীকৃতি দিয়া, নতুনকৈ হোৱা নহয়। তাৰমানে এই 14টা জনগোষ্ঠীয়ে যি আজি জনজাতিৰ যি মৰ্যাদা আৰু যি সা সুবিধাবোৰ ভোগ কৰি আহিছে সেইটো মানে বাই বাৰ্থ, সেই সময়ত কোনো দাবী বা কোনো আবেদন বা এনে ডিষ্ট্ৰিবিউট নহয়। সেই সময়ৰ সেই সংবিধান প্ৰণেতাসকল বা সেই সময়ৰ শুভচিন্তকসকলে দেখিছিল যে এই জনগোষ্ঠীসমূহক যদি তেখেতসকলক সুকীয়াকৈ তালিকাভুক্ত কৰা নাযায় সংবিধানভাৱে, তেখেতসকলে এই কালৰ গতিত এই ভাৰতবৰ্ষৰ মানচিত্ৰৰ পৰা নাইকিয়া হৈ যাব। এতিয়া কথাটো হৈছে আজি 78 বছৰ হ'ল ভাৰত স্বাধীন হোৱা। 78 বছৰতো আজি জনজাতি মানুহসকলে ভাবে যে যি ধৰণে এই ব্যক্তিসকলক বা এই আজিৰ অনুসূচিত জনজাতিসকলক ST কৰা হ'ল বা কৰা হৈছিল তাৰ ফুলফিল হোৱা নাই। এতিয়াও যিখিনি পাব লাগিছিল সেইখিনি পোৱা নাই, যাৰ বিনিময়ত আজি অটনমিৰ ইছ্যু আহিছে, যাৰ বিনিময়ত আজি সাহিত্য পৰিষদ গঠন হৈছে, যাৰ বিনিময়ত 6 ছিটৰ ইছ্যুবিলাক দাবী উত্থাপিত হৈ আছে বা কিছু অটনমাছ কাউন্সিল নতুনকৈ 6 পাইছে, যেনেকৈ BTCখন পাইছে। গতিকে সেই মুহূৰ্তত আকৌ নতুনকৈ 6টা জনগোষ্ঠীক ST এনলিষ্ট কৰিবৰ কাৰণে বিচাৰিছে। আমাৰ কথা হ'ল কি, সেই জনগোষ্ঠীকেইটা আমাৰ বিৰুদ্ধাচৰণটো নহয়, সেই জনগোষ্ঠীকেইটাক আমি বিৰুদ্ধাচৰণ কৰিবলৈ যোৱা নাই। প্ৰশ্নটো হৈছে যে 45 লাখ আমি মানুহ জনজাতি আৰু 2 কোটি এতিয়া 14টা জনগোষ্ঠীৰ 45 লাখ, 6টা জনগোষ্ঠীৰ 2 কোটি। তেওঁলোকৰ 2 কোটি আছে নেকি? আনুমানিক 2 কোটি, 2 কোটি অলপ আশে পাশে হ'ব, 2 কোটি আপুনি ধৰি লওক। কাৰণ যি 6 জনগোষ্ঠীকেইটা যদি চাওঁ তেওঁলোকে মেজৰ জনসংখ্যাটো তেওঁলোকৰ আছে গোটেই অসমৰ ভিতৰত। গতিকে যদি আপোনালোকে ভাবি লয় তেতিয়াহ'লে যে তেখেতসকলে যি দীৰ্ঘদিন ধৰি তেখেতসকলে STকৰণ, সাহিত্য শাসন বা আনুষংগিক যিবিলাক কথা তেখেতসকলে বিচাৰ কৰি আহিছে। গতিকে 6 জনগোষ্ঠীটোৱে যি দাবী কৰিছে বা যি ধৰণে তেখেতসকলে দাবী উত্থাপন কৰি আহিছে সেই জনগোষ্ঠীৰ বিৰুদ্ধে আমাৰ বক্তব্যটো নহয়। আমাৰ বক্তব্য হৈছে আমাৰ অধিকাৰটো খৰ্ব হ'ব নেকি? আমাৰ অধিকাৰটো যদি খৰ্ব হয় তেতিয়া তাত আমি মাতিব লাগিব। আৰু এই প্ৰশ্নটো কেতিয়া আহিল, খৰ্ব হোৱাৰ শংকাটো কেতিয়া আহিল? আপুনি চাব, এটা এক্সাম্পল দিওঁ আপোনাক। 1996ত তেতিয়া 6 মাহৰ কাৰণে এটা ভাৰতবৰ্ষ ৰাষ্ট্ৰপতি অৰ্ডিনেঞ্চ জাৰি কৰিছিল, অধ্যাদেশ জাৰি কৰিছিল 6 মাহ কোচ ৰাজবংশীসকলৰ কাৰণে। আৰু সেই 6 মাহ অৰ্ডিনেঞ্চ জাৰি কৰোঁতে আপুনি চাব যে মেডিকেল, ইঞ্জিনিয়াৰিং, কটন কলেজ, অল গভৰ্ণমেণ্ট, ফাৰ্ষ্ট ক্লাছ, ছেকেণ্ড ক্লাছ, থাৰ্ড গ্ৰেড, ফৰ্থ গ্ৰেড, অল 98% 6 মাহ দিওঁতে পালে, তেওঁলোকে ল'লে। মানে সংৰক্ষিত যিকেইটা পদবী চব কোচ ৰাজবংশী ল'লে। আৰু ল'লে আপুনি ইণ্টাৰেষ্টিং আপুনি পাব যে অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীৰ আৰ্থসামাজিক দিশটো যদি আপুনি চায়, ইয়াত লক্ষ্য কৰিবলগীয়া। কিন্তু 96ত কিন্তু অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলে সেই সুবিধাৰ পৰা বঞ্চিত হৈ থাকিল। উজনি অসমৰ একাংশই ল'লে। আপুনি গম পায় 96ত কৰুণা দত্ত মাজুলীৰ পৰা বিধায়ক হৈ গ'ল। এতিয়া আপুনি চাব 6 মাহৰ কাৰণে যদি এটা জনগোষ্ঠীক অৰ্ডিনেঞ্চটো জাৰি কৰোঁতে যদি 98% যদি সা সুবিধা গুচি যায়, আপোনাৰ 2 কোটি যেতিয়া সোমাই দিব, এখন ঘৰত
4টা পৰিয়াল সোমাই আছে তাত আপুনি আগৰ 200টা পৰিয়াল সোমাই দিব সেই 4জন মানুহে প্ৰতিবাদ কৰিব নে নোহোৱা হৈ যাব নে কি হ'ব গুটি কাবাৰ মানে সংকাটো এনেকুৱা যদিহে এই আহোম মৰাণ মটক চাহ জনগোষ্ঠী বা কোচ ৰাজবংশী এওঁলোকক যদি এছটিৰ অন্তৰ্ভুক্ত কৰি দিয়া হয় নহয় তেতিয়াহ'লে কি হ'ব যে তেওঁলোকে মেজৰিটি তেওঁলোক হৈ পৰিব গতিকে সংৰক্ষণৰ যিটো সুবিধা সেই সুবিধা বা এই যিসকলে পূৰ্বতে সংৰক্ষণৰ সুবিধা ভোগ কৰি আহিছিল তেওঁলোক একেবাৰে বঞ্চিত হ'ব তাৰপৰা নহয় জানো বঞ্চিত হ'ব কিন্তু আমি কৈছোঁ যে সেইকাৰণে কৈছোঁ যে সংৰক্ষণ নীতিটোৰ আমি সলনিৰ কথাখিনি কৈছোঁ আমি কুজামী যিসকল ST হ'ব আহোম মৰাণ মটক চাহ জনজাতি চুতীয়া হ'ব সেইটোত আমি কোৱা নাই আমি কৈছোঁ কি আমাৰ যি সুকীয়াকৈ অনুসূচিত কৰি থৈ দিয়া আছে চিডুল কৰি থৈ দিয়া আছে সেই 6 জনগোষ্ঠী অকল 6 জনগোষ্ঠী নহয় অসমত 6 জনগোষ্ঠী গোটেই ভাৰতবৰ্ষৰ আজি তাৰিখত প্ৰায় 3,500 জনগোষ্ঠী ST বিচাৰি আছে প্ৰায় 3,500 গতিকে যদি ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতাসকলে যিটো উদ্দেশ্যৰে কাৰোবাৰখিনি কৰিছিল এই ক্ৰমান্বয়ে এই প্ৰমোচনে হ'ব লাগে কিন্তু ডিমোচন হ'ব নালাগে আজি যদি ST কৰিব যদি গোটেই ভাৰতবৰ্ষত যদি কোনোবা জনগোষ্ঠীৰ যে সৰ্বাধিক যদি উন্নয়ন হৈছে সেইটোহে চিন্তা কৰিব লাগে যিটো যিকেইটা জনগোষ্ঠীয়ে আজি তেওঁলোকে জনজাতিকৰণ দাবী কৰি আহিছে যেনেকৈ আহোম মৰাণ মটক চুতীয়া কোচ ৰাজবংশী এই জনগোষ্ঠীকেইটা এনেই সামগ্ৰিকভাৱে বড়ো ৰাভা তিৱা এইলোকতকৈ তেওঁলোক উন্নত নে কি পৰ্যায়ত আছে তেওঁলোকৰ হেৰিটো কি বুলি ভাবে আপুনি চাওক এতিয়া আপুনি দুই ধৰণে ইয়াত চাব লাগিব এটা 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 ধৰণে আপুনি গোটেই গম নাপাব গোটেই কথাখিনি মই যদি কোচ ৰাজবংশী বুলি কওঁ তেওঁলোকে দুই ধৰণে চাব লাগিব উজনি মই ইয়াক ডিফাৰেঞ্চিয়েট কৰা নাই কিন্তু মই বাস্তৱ কথাখিনি কৈছোঁ উজনি অসমৰ কোচ ৰাজবংশী আৰু অবিভক্ত গোৱালপাৰা নামনি অসমৰ কোচ ৰাজবংশী মাজত পাৰ্থক্য পাব আচ্ছা নামনি অসমৰ কোচ ৰাজবংশী টোটেল ছ'চিয়েলি ইকনমিকেলি পলিটিকেলি কালচাৰেলি মানে তেওঁলোকে একদম নিশেষ হ'বলৈ গৈ আছে বেকৱাৰ্ড হৈ আছে গতিকে তেখেতসকলক আগবঢ়াই নিবই লাগিব আগবঢ়াই নিবৰ কাৰণে সেইকাৰণে এখন কল্যাণকৰ্মী এখন চৰকাৰ এখন কল্যাণকৰ্মী ৰাষ্ট্ৰত সেই চিন্তা নীতি নিৰ্ধাৰণবিলাক হয় আৰু উজনি কথাটো সেইদিনা সকিয়া উজনিৰ এজন কোচ ৰাজবংশীয়ে আৰু আপুনি গোৱালপাৰা ধুবুৰী বঙাইগাঁও কোকৰাঝাৰৰ এজন ৰাজবংশী আপুনি কম্পেয়াৰ কৰিব দেখিলেই আপুনি গম পাই যাব যে ইজন নামনিৰ সিজন উজনিৰ কোনজন নামনি কোনজন উজনি আৰ্থিকভাৱে যথেষ্ট মানে দুৰ্বল নামনিৰ যথেষ্ট দুৰ্বল আহোম জনগোষ্ঠী যদি বুলি কোৱা যায় মই বেলেগ চেঞ্চত কোৱা নাই তেওঁলোকে বেয়া পাব নালাগে তেওঁলোকে 600 ইয়াৰ কণ্টিনিউৱাছলি কণ্টিনিউৱাছ টাৰ্মত 600 বছৰ ৰাজত্ব কৰিছে আৰু আজি তাৰিখত যদি অসমৰ কোনটো জনগোষ্ঠী বৃহৎ এটা ৰয়েল ফেমিলি বুলি ক'বলগীয়া হয় তেতিয়া আহোম জনগোষ্ঠীটো হ'ব মই নিগেটিভ চেঞ্চৰ কথাখিনি কোৱা নাই তিনিটাকৈ মুখ্যমন্ত্ৰী হোৱা আজি যদি মেক্সিমাম যদি অসমৰ যদি IAS IPS যদি আমি চিন্তা কৰোঁ SS FS যদি চিন্তা কৰোঁ চাইজেবল নাম্বাৰছ অফ তেওঁলোকৰ পৰা আছে ফ্ৰম দ্য আহোম কমিউনিটি আছে ইয়াৰ ফাৰ্ষ্ট ক্লাছ চাকৰি ছেকেণ্ড গ্ৰেড চাকৰি থাৰ্ড গ্ৰেড চাকৰি ফ'ৰ্থ গ্ৰেড চাকৰি প্ৰফেচাৰ ডক্টৰ ইঞ্জিনিয়াৰ যদি আপুনি চাবলৈ যায় ইন অল ৰেচপেক্ট যদি চাবলৈ যায় দে আৰ ফাৰ এডভান্স দেন দ্য এক্সিষ্টিং ট্ৰাইবেল কমিউনিটি আচ্ছা টি টাইপছ বুলি কোৱাৰ লগে লগে মই কৈছোঁ আদিবাসী শব্দ টি টাইপছ বুলি যিখিনি কথাখিনি মই ক'লোঁ অল ইণ্ডিয়া ঝাৰখণ্ড আদি যে মেইনলেণ্ড ইণ্ডিয়াত তেখেতসকলে চিডিউল ট্ৰাইব হয় কিন্তু আপুনি চাব ইণ্টাৰেষ্টিং চাব আজি এই মুহূৰ্তত যদি আপোনালোকে চায় আজি দুপৰীয়া যদি আপোনালোকে চায় আজি ছত্তীশগড়ত মানে আপুনি এখন আজি ৰেলী হৈ আছে কি ৰেলী হৈছে আপোনালোকে চাব দুপৰীয়া আজি ৰেলী হৈ গ'ল যে তাত কৰ্মীসকল টাচাসকল সেইসকলৰ বিৰুদ্ধে তাত সংগ্ৰাম চলিছে চাউতাল চান্থাল মোৰ্দা কাৰিয়া কৰাই জনগোষ্ঠী তাত কৰ্মীসকল ST নহয় তাত টাচাসকল ST নহয় তাত গোৱালসকল ST নহয় সেইটো তাত চৰ্চা চলিছে নতুনকৈ তাৰমানে তাত কথাটো কৰ্মীসকল নতুনকৈ ST কৰাব খুজি আছে তেওঁৰ অৰিজিন এভৰিজিনেল যিসকল ট্ৰাইবছ আছে তাত ট্ৰাইবেল আছে ST আছে তেখেতসকলে কৈছে নতুনকৈ এনলিষ্ট কিয় কৰিব লগা হৈছে কেলৈ কৰিব লাগে গতিকে সেই চেঞ্চত যদি চাবলৈ যোৱা যায় সেইটো এক দুই ষ্টেট বেৰিয়াৰ আছে যেনে আজি অসমৰ ST জনক বোলে দিল্লীত আমি লগে লগে ST সুবিধা ল'ব নোৱাৰোঁ আজি মই তৰ্কেশ্বৰ ৰাভা ইয়াত ST খেলিব পাৰোঁ ST সুবিধা মই এনজয় কৰিব পাৰোঁ মই গৈ পেলাই দিল্লীত গৈ পেলাই মই সুবিধা ল'ব নোৱাৰে ষ্টেট বেৰিয়াৰ আছে তো গতিকে যেহেতু তেখেতসকলে ইয়াত আহিছিল গতিকে ভাৰতবৰ্ষৰ সংবিধানখনৰ যিটো ষ্টেট বেৰিয়াৰ আছে সেইটো নোথোৱাকৈ কেনেকৈ কৰিব আৰু সেইকাৰণে আমি CC2 বা ট্ৰাইবেল সংঘই কৈ থৈছে যে 16টা আমি ট্ৰাইবছ এমং দ্য আদিবাসী টিচাৰ্ছ কৈ থাকোঁ যে যিকেইটা এভৰিজিনেল অসমৰ বাহিৰত তেখেতৰ চিডিউল ট্ৰাইবে হয় গতিকে তেখেতসকলৰ সংক্ৰান্ত ষ্টেট বেৰিয়াৰ যি আছে সংবিধানৰ যি কাৰবাৰবিলাক আছে সেইবিলাক নাইকিয়া কৰি লওঁ তাৰপিছত যদি আমি চাওঁ মৰাণ আৰু মটক যদি চাওঁ সেইটো ক্ষেত্ৰত ইতিমধ্যে CC2ই ক্লিয়াৰ কনচেপ্ট কৰিছে যে খুব কম মানুহ আছে সেইটো ক্ষেত্ৰত সমৰ্মিতা সহযোগিতাৰ কথাখিনি কৈছে
অভিটো গোৱালপাৰা জিলাৰ সহযোগিতা সহমৰ্মিতাৰ কথাখিনি কৈছে সহযোগিতা সহমৰ্মিতা কোৱা মানে হ'ল মই ইয়াৰ উদাহৰণটো ক্লিয়াৰ কৰি দিছোঁ আপোনালোকৰ ক্ষেত্ৰত যে আমি সকলোৱে গম পাওঁ প্ৰণয়দা যে জনজাতিৰ কাৰণেহে 4টা সকল আপুনি চাব কোচ ৰাজবংশী এছ টি নহয় মৰাণসকল এছ টি নহয় মটকল এছ টি নহয় অট'নমাছ কাউন্সিল দিছে কোনোবাই এগেইনষ্ট কৰিছে জানো আমি ট্ৰাইবেলক এগেইনষ্ট কৰিছোঁ কৰা নাই এই যে অট'নমাছ কাউন্সিল দিয়াৰ পিছত যে এগেইনষ্ট কৰা নাই তাতেই প্ৰমাণ হৈছে তেওঁলোকৰ প্ৰতি কৰবাত নহয় কৰবাত সদ্ভাৱ সহযোগিতা সহমৰ্মিতা সমৰ্থন কৰবাত নহয় কৰবাত আছে সেইটো অলৰেডি কায়িকভাৱে প্ৰমাণ হৈ আছে এতিয়া আপোনালোকে তাৰমানে ক'ব বিচাৰিছে যে মৰাণ মটক চুতীয়া এইকেইটা জনগোষ্ঠীক দিলে বৰ বেছি আপোনালোকৰ দিলে নহয় কণ্ডিশ্যনটো এনেধৰণৰ দিয়া কথাটো এনেধৰণৰ যে এতিয়া চাব দিল্লীতো একে চৰকাৰ ইণ্ডিয়া চৰকাৰ অসমতে একে চৰকাৰ বহুত ৰাজ্যসভা লোকসভা মেজৰিটি আছে আমাৰ কথাটো এনেধৰণৰ মই যদিও এইখন চৰকাৰ এটা পাৰ্ট মোৰ যুক্তিটো তেনেধৰণৰ কাৰণ মোৰ যুক্তি এনেধৰণৰ মই জন্মিছোঁ ট্ৰাইবেল হয় মই মৰিম ট্ৰাইবেল হয় মই CM হৈ নমৰে মই NDA হৈ নমৰে চাব মই খোলা খোলা কথাটো কৈছোঁ গতিকে মই সেনেধৰণে মৰিম গতিকে যেতিয়া জনজাতিৰ সংকট হ'ব যেতিয়া ৰাভা জনগোষ্ঠীৰ সংকট হ'ব মই নিৰ্বাচিত প্ৰতিনিধি হ'ল বুলি মই নকম হ'বই নোৱাৰে সেই শিক্ষা মই পাই অহা নাই সেই শিক্ষা কলাগুৰু বিষ্ণু মিশ্ৰে দিয়া নাই সেই শিক্ষা সে গোৱাভাৰে দিয়া নাই ন মই সে গোৱাভাৰক যিহেতু মই ফ'ল' কৰা মানুহ মই বিষ্ণু মিশ্ৰ ৰাভাক যিহেতু মই ফ'ল' কৰা মানুহ গতিকে সেই শিক্ষা আমাক দিয়া নাই যদি সেই শিক্ষা যিহেতু আমাক দিয়া নাই পঢ়া শুনা কৰি যিখিনি বস্তু আমি পালোঁ উদ্দেশ্যটো এনেধৰণৰ হৈছে তেখেতসকলে ST কৰক কেনেকৈ কৰক ভাৰতবৰ্ষৰ যিমানবোৰ অন্যান্য বিভিন্ন ঠাইত জনগোষ্ঠীসমূহ হ'ব খোজা আছে আৰু এনেকুৱা বহুত জনগোষ্ঠী পাব আপুনি উৰিষ্যাৰ কেইটামান ট্ৰাইবছ পাব মহাৰাষ্ট্ৰৰ কেইটামান ট্ৰাইবছ পাব মই একদম কৈ আছোঁ ছত্তীশগড়ৰ কেইটামান ট্ৰাইবছ পাব ৰিয়েলি তেখেতসকলে ST হ'ব লাগে একদম পিছপৰা হ'ব লাগে হোৱা নাই গতিকে এই 6 জনগোষ্ঠীকে আদি কৰি যদি ভাৰত চৰকাৰে দিব বিচাৰে তেওঁলোকে 27% OBCৰ ৰিজাৰ্ভেশ্যন আছে আৰু যিমানবোৰ আজি তাৰিখত ST হ'ব বিচাৰিছে 99.9% দেয়াৰ কাম ফ্ৰম OBC ৰিজাৰ্ভেশ্যনৰ পৰা আহি আছে যে OBC ৰিজাৰ্ভেশ্যনৰ পৰা যদি আহি আছে তেতিয়াহ'লে OBCৰ 27%ৰ পৰা তাৰে 5 to 7 একৰ্ডিং টু তেওঁলোকৰ পপুলেশ্যন পেটাৰ্ণ কাটি আনি ভাৰতবৰ্ষৰ সংবিধানখনৰ সংশোধন কৰি আনি গতিকে ষ্টেট আৰু চেণ্টাৰ চবতে হ'ব লাগিব কেৱল ষ্টেট হ'লে নহ'ব ষ্টেট আৰু চেণ্টাৰ ইন অল ৰেছপেক্ট যদি এটা ছেপাৰেট যদি চিডিউল কৰি দিয়ে যেনে আমাৰ মানে অসমত ST হিলছ ST প্লেইনছ আৰু অল ইণ্ডিয়া বেচিছত ST হৈ থাকে সেনেকৈ নহ'ব মোৰ কথাটো হ'ল কি ST কৰি দিয়ক ST আৰু যিসকল নতুনকৈ হ'ব খুজিছে তেখেতসকলৰ ক্ষেত্ৰত নিউ কৰক নতুবা ST এবৰিজিনেল আমি হৈ থাকিলোঁ ST নিউ কৰি দিয়ক দুটা ST কটা কৰি দিয়ক অসমত যদি পাৰে অল ইণ্ডিয়া বেচিছত কিয় নোৱাৰে কৰি তেখেতসকলক সেই OBCৰ কোটাৰ পৰাই কাটি আনি তেওঁলোকৰ কাৰণে সুকীয়া ব্যৱস্থা কৰি ফেলে যদি সংবিধানৰ সংশোধন কৰে কৰি ফেলে যদি তেখেতসকলক সুকীয়া অনুসূচী ভক্ত তালিকাভুক্ত কৰি যদি ST কৰে আপত্তি ক'ত সেইটো কৰি দিয়াৰ লগে লগে তেওঁলোকৰ পাৰ্লিমেণ্ট এছেম্বলি নিগম নিকায় চাকৰি বাকৰি চবতে ৰিজাৰ্ভেশ্যন সুকীয়া আহিব আমাৰ ভয় কৰিবলৈ কথাই নাই তাৰমানে আপুনি যিটো কথা ক'ব খুজিছে যে OBCৰ পৰা আনি তেওঁলোকৰ ষ্টেটাছটো ST নিউ বা ST কিবা এটা নামেৰে কৰক সেই কৰক তেতিয়া আপত্তি নাই সেইটো আপত্তি নাই তাৰমানে আমাৰ ST সকল ST হৈ থাকিবলৈ দিয়ক ইয়াত আপোনালোকৰ এই STৰ যিটো মৰ্যাদা দিছে বৰ্তমান তাত আপোনালোকে আৰু কোনো জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰাটো বিচৰা নাই এইটো যদি অন্তৰ্ভুক্ত কৰি থাকে প্ৰতি 10 বছৰৰ মূৰে মূৰে এক্সটেনশ্যন হৈ আছে 2030 লৈকে এক্সটেনশ্যন হৈছে 10 বছৰৰ মূৰে মূৰে এক্সটেনশ্যন কৰাৰ কাৰণটো হৈছে এনেকুৱা যে সেই সময়ত প্ৰিএম্বলত কৈ থোৱা হৈছিল সেই সময়ত কনষ্টিটিউশ্যন এছেম্বলিত কোৱা হৈছিল যে 10 বছৰৰ কাৰণে তেওঁলোকক ৰিজাৰ্ভেশ্যন দিয়া হওক তাৰপিছত যিবিলাক জনগোষ্ঠী বা যিবিলাক জনজাতি তেওঁলোকৰ প্ৰিমিটিভ ষ্টেজৰ পৰা তেওঁলোকে ডেভেলপ হৈ যাব তেখেতসকলক সেই তালুকীয়া ভুক্তিৰ পৰা আঁতৰাই যোৱা হ'ব তাৰমানে নতুনকৈ যদি আকৌ আমাৰ এভৰিজিনেল ট্ৰাইবছৰ লগত যদি অন্তৰ্ভুক্ত কৰি পেলাই ই বঢ়াই গৈ থকা যায় তেতিয়াহ'লে ইটছ উইল বি এ নেভাৰ এণ্ডিং প্ৰচেছ ভাৰতবৰ্ষত তেনেকৈ চলি থাকিব তাৰমানে আপোনালোকে ভাবে যে আপোনালোকৰ বড়ো ৰাভা কাৰ্বি এইসকল আপোনাৰ এবৰিজিনেলছ হয় কিন্তু আহোম মৰাণ মটক চুতীয়া আদিবাসী কোচ ৰাজবংশী এইসকল এবৰিজিনেলছ নহয় এবৰিজিনেল আমি এবৰিজিনেল নহ'বলৈ এইকাৰণে মই কথাখিনি কৈছোঁ যদি এবৰিজিনেলে হয় 1952 মোৰ যুক্তি তেনেকুৱা তেখেতসকলে কৈ আছে এবৰিজিনেল হয় তেওঁলোকৰ দৃষ্টিভংগী ক'লোঁ যদি তেখেতসকলে এবৰিজিনেলে হয় তেওঁলোকৰ মতে হয় বুলি ধৰি ল'লোঁ 1952 তালিকাভুক্ত কিয় নকৰিলে আমাৰ প্ৰশ্নটো তাৰে শংকাটো তাৰে
যদি 1952 যদি তেখেতসকলক তালিকাভুক্ত কৰিলেহেঁতেন 1947 কনষ্টিটিউণ্ট এছেম্বলিত যদি তেখেতসকলক সেই কথাটো চৰ্চা কৰিলেহেঁতেন তেতিয়া আমি স্বীকাৰ কৰিলেহেঁতেন গতিকে আজি হ'ব যে 2025 হ'বলৈ যোৱা মানে কি ডিমাণ্ডটো পুৰণা তেখেতৰ ডিমাণ্ড ক'ৰবাত নহয় ক'ৰবাত চিন্তা শংকা তেখেতসকলৰ আছে তেওঁলোকৰ ডিমাণ্ড যিবিলাক কৰি আছে তেখেতসকলৰ ডিমাণ্ড বহু পৰিমাণে জাষ্টিফাইড নহয় বুলি মই কোৱা নাই একেবাৰে তেওঁলোকে ডিমাণ্ড কৰিছে একৰ্ডিং টু কনষ্টিটিউশ্যন অফ ইণ্ডিয়া তেওঁলোকে নহয় বুলি ক'বলৈ যোৱা নাই কিন্তু সেইটো কৰিবলৈ যাওঁতে যিসকল এবৰিজিনেল ট্ৰাইবছ আছে তেওঁলোকৰ স্বাৰ্থ ক্ষতি হ'ব নালাগে হ'ব নোৱাৰিব আমাক হিচাপে থাকিবলৈ দিয়ক এতিয়া যদি সংবিধান সংশোধনী কৰি অসম এনেকুৱা এটা দাবীও আছে অসম জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব লাগে এনেকুৱা ধৰণৰ দাবী এটাও আছে যদি তেনেকুৱা হয় জনজাতি ৰাজ্য বুলি পেলাই সংবিধানটো কোনো হেৰি নাই কনচেপ্টে নাই কোনো ক্লোজ ধাৰাগত নাই জনজাতি ডমিনেটেড হ'ব যেনে মেঘালয় ট্ৰাইবেল ডমিনেটেড ষ্টেট মিজোৰাম ট্ৰাইবেল ডমিনেটেড ষ্টেট ছত্তীশগড় ট্ৰাইবেল ডমিনেটেড ষ্টেট ঝাৰখণ্ড ট্ৰাইবেল ডমিনেটেড ষ্টেট বা মেজৰিটি ডমিনেটেড ষ্টেট হ'ব পাৰে কিন্তু ট্ৰাইবেল ষ্টেট বুলি ক'তো কনচেপ্ট নাই কিন্তু ট্ৰাইবেল ষ্টেট বুলি ঘোষণা কৰিবলৈ যোৱাৰ লগে লগে আল্টিমেটলি কেছটো কি হ'ব আকৌ সংবিধানৰ সংশোধনীৰ কথা প্ৰয়োজন আছে কেলে ট্ৰাইবেল ষ্টেট ঘোষণা কৰিব লাগে নালাগে নহয় তেওঁলোকক সকিয়া মজুৰা দিয়ক সকলো জাতি জনজাতি কৰক এতিয়া যদি ইয়াত আজি ট্ৰাইবেল ষ্টেট যদি ঘোষণা কৰি দিয়া যায় তেতিয়া ইয়াত ট্ৰাইবেল বা নন ট্ৰাইবেল এখন কোনো ক্ষেত্ৰত এখন কণ্টেষ্ট কৰিব নোৱাৰিব নিউ চেলেঞ্জ এটা আহি যাব সেইটো কেলে কৰিব লাগে নাই মই এইকাৰণে এই কথা সুধিছোঁ আপোনাক যে আপুনি যিখিনি কথা ক'লে যদি বৰ্তমান STৰ কাৰণে যিটো কোটা ৰখা হৈছে সেই কোটাৰ পৰিমাণ যদি ডাবল কৰি দিয়া যায় বা ট্ৰিপল কৰি দিয়া যায় তেতিয়া সমস্যাৰ সমাধান হ'ব নহয় সেইটো কেতিয়াও নহয় তাৰ উদাহৰণটো মই 96 কৰিলোঁ চাব আপুনি আজি তাৰিখত আজিও যদি চাই যে কোচ ৰাজবংশীৰ নামত নামনি অসমৰ কোচ ৰাজবংশীসকলে আটাইতকৈ সংগ্ৰাম কৰি আছে এইটো স্বীকাৰ কৰিব লাগিব আপুনি সামৰিক হিচাপে প্ৰণয়তা আপোনালোকে বেছি ভালকৈ গম পাব এই ক্ষেত্ৰত যে নামনি অসমৰ কোচ ৰাজবংশী বুলি কোৱাৰ লগে লগে একদম গুৱাহাটী ক্ৰছ কৰি মানে ধুবুৰীলৈকে দীৰ্ঘদিন সংগ্ৰাম ইয়াতে চলি আছে কিন্তু 96ত তেওঁলোকৰ কাৰণেই দিলে কোচ ৰাজবংশীসকলৰ কাৰণে দিলে নামনি অসমৰ অভিযোগ গোৱালপাৰাৰ কোচ ৰাজবংশীসকলে সেই সুবিধাটো নাপালে আচ্ছা সেইটো মানে নোৱাৰা কাৰণটো হ'ল কি যে উজনি অসমৰ কোচ ৰাজবংশীতকৈ এওঁলোকে যথেষ্ট পিছপৰা এওঁলোকে যিহেতু পিছপৰা হৈ আছে গতিকে আমি যিহেতু এবৰিজিনেল ট্ৰাইবেলসকল পিছপৰাই তাতে যদি আকৌ এওঁলোকক সংখ্যাটো বঢ়াই দিয়াও যায় সেইটো নহ'ব সেইটো কেতিয়াও নহ'ব গতিকে তাৰ কাৰণে সকিয়াভাৱে তেখেতসকলক অনুসূচীভুক্ত আৰু কেৱল ষ্টেট নহয় এট দ্য চেণ্টাৰ কেন্দ্ৰটো কৰিব লাগিব টংকেশ্বৰ ৰাভা আছে NDAত থাকিও এই কথা কৈছে যে 25 নৱেম্বৰ আল্টিমেটাম গভৰ্ণমেণ্টক দিছে আৰু 25 নৱেম্বৰৰ ভিতৰত যদি এই সমস্যাৰ সমাধান নহয় বা কৰে তেতিয়াহ'লে তেওঁ কৈছে যে 45 লাখ লোকে বা জনজাতি লোকে হিন্দুত্ব ত্যাগ কৰিব তাৰ কথাটো অৰ্থটো মই বিচাৰিছোঁ চাওক জনজাতি মানুহ ভাৰত স্বাধীন হোৱাৰ বা 99 সন্ধিৰ পৰা যদি আপুনি ভাৰত স্বাধীনলৈকে যদি সেই এৰাটো যদি আপুনি লৈ আনে 1826 টু আপুনি হেৰিলৈকে যদি লৈ আনে আমাৰ 1947 চনলৈকে যদি লৈ আনে সেই হিষ্ট্ৰীলৈকে যদি আপুনি অধ্যয়নলৈকে যায় 1875 চনত চিপাহী বিদ্ৰোহ ভাৰতবৰ্ষৰ প্ৰথম স্বাধীনতাৰ সংগ্ৰাম পাতনি বুলি কয় কিন্তু আমি যদি যাওঁ আজি ভাৰতবৰ্ষৰ মোদী ডাঙৰ নেতৃত্বত ভাৰতবৰ্ষ চৰকাৰখনে ধৰতী আবা আপুনি যি বিৰছা মুণ্ডাৰ যি ধৰতী আবাটো আমাক দিছে ডিক্লেয়াৰ আমি 15 তাৰিখে পালন কৰিম তেখেতক তেওঁৰ ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামৰ কাহিনী যদি চাবলৈ যোৱা যায় মই বিতৰ্ক কৰিব খোজা নাই যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ 1875 নহয় আৰু আগলৈ আৰু আগৰ যদি সেইটো ব্যৱস্থা যদি চাবলৈ যায় তেতিয়াহ'লে আপুনি ভাৰত স্বাধীন হোৱাৰ আগত এবৰিজিনেল ট্ৰাইবেলসকল হিন্দুৱে নাছিল শিলত পূজা কৰে বায়ুক পূজা কৰে গছক পূজা কৰে পানীক পূজা কৰে মাটিক পূজা কৰে বলি বিধান কৰে আজি অলপ কমিছে বোলে আজিও ষ্টিল আমি নিজেও বলি বিধান কৰোঁ মোৰ ঘৰত বলি বিধান চলে বলি বিধান চলি থাকে গতিকে স্বাধীন হোৱাৰ পিছতে হিন্দু হিচাপে আমাক প্ৰত্যাৱৰ্তন কৰালে আৰু হিন্দী মানি ল'লোঁ আমি তাৰ আগলৈকে মানে হিন্দু নাছিলে আমি যিহেতু হিন্দুটো মানি ল'লোঁ মানি লোৱা মানে কি দেশ স্বাধীন হ'লোঁ সকলো একেলগে যাব লাগে চাব লাগে চলিব লাগে দেশখন আগুৱাই নিব লাগে যিহেতু আমি মানি লৈ পেলাই আমি এতিয়া হিন্দু বুলিয়ে স্বীকৃতি লৈছোঁ কওঁ আকৌ আমি যেনেধৰণে থাকিব বিচাৰিছোঁ আমাৰ সংস্কৃতি আমাৰ কৃষ্টি আমাৰ স্বাভিমান আমাৰ ৰাজনৈতিক অধিকাৰ আমাৰ সাংবিধানিক অধিকাৰসমূহৰ ক্ষেত্ৰত খুট মাৰিব কিয় বিচৰা হৈছে তেতিয়াহ'লে মই সেই যুক্তিতে কৈছোঁ তেতিয়াহ'লে আমি আকৌ কম নেকি যে হিন্দু নহয় বুলি আমিতো ক'বলৈ যোৱা নাই আমিতো নকওঁ যিহেতু আমি হিন্দু বুলিয়ে ক'বলৈ গৈ আছোঁ আমি আকৌ হিন্দু নহয় বুলি আমি ক'ব যোৱা নাই গতিকে আমাক হিচাপে থাকিবলৈ দিওঁ আৰু আমাক যদি থাকিবলৈ দিয়া নাযায় তে ভৱিষ্যত প্ৰজন্মই বাধ্য হৈ যাব যে আচলতে আমি হিন্দু বুলি স্বীকাৰ কৰাৰ কাৰণে এইটো অৱস্থা নেকি তে ৰিথিংক কৰিবৰ কাৰণে বাধ্য
সকলোৱে কৰিব তেতিয়া কি আকৌ পুৰণি প্ৰাচীন প্ৰথালৈ ঘূৰি যোৱাৰ কথা কৈছে নি আপুনি এতিয়াতো চাওক প্ৰণয় আমিতো এতিয়া গোটেই প্ৰাচীন প্ৰথাতে আছোঁ কিয় কৈছোঁ আপোনালোকৰ কথা চাব এতিয়া আমি খেতি বাতি কৰোঁ কি খেতি কৰিলোঁ আপুনি চাব মাজত বিৰাট ইনঅৰ্গেনিক খেতি আহিল অৰ্গেনিক আহিল এতিয়া ভাৰত চৰকাৰৰ খেতি আৰম্ভ হৈছে কি নেচাৰেল ফাৰ্মিং নেচাৰেল ফাৰ্মিং মানে তাৰ মিনিংটো হৈছে প্ৰাকৃতিকভাৱে যি খেতি হ'ব সেইটো আমি খাব লাগে তাৰমানে নাও উই আৰ বেক টু দ্য প্ৰিমিটিভ ষ্টেজ এইটো মই কোৱা নাই এইটো চৰকাৰী ব্যৱস্থাই কৈ দিলে তেতিয়াহ'লে ভাৰত স্বাধীন 78 ইয়াৰ্ছহে হৈছে 78 ইয়াৰ্ছহে হৈছে তাৰমানে য'ত যিটো বস্তু এনেই অট'মেটিকেলি মানে বীজটো দিলেই য'ত উৎপাদন হয় সেই পৰ্যায়লৈকে আমাক যাব দিয়া হৈছে তেতিয়াহ'লে আমাৰ চিন্তা আমাৰ দৃষ্টিমুখ হৈছে কি আমি হেনি নহয় বুলি ক'বলৈ যোৱা নাই কিন্তু বাৰে বাৰে যদি আমাক এনেধৰণে ডিষ্টাৰ্বেঞ্চটো দি থকা যায় আমাৰ বিকল্প হাতত কি ৰাস্তাটো কি তো সেইকাৰণে আমাৰ আহ্বানটো এনেধৰণৰ হৈছে যে জনজাতিসকল জনজাতি থাকিবলৈ দিয়ক তেওঁলোকৰ বিশ্বাস তেওঁলোকৰ পৰম্পৰা তেওঁলোকৰ পূজা পাতল তেনেকৈ থাকিবলৈ দিয়ক আৰু তেনেকৈ থাকি তেখেতসকল সভ্যতাৰ শিখৰলৈ লৈ আনি আজিৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰক্ৰিয়াটোক লৈ যাবলৈ দিয়ক এতিয়া কথাটো ক'বলৈ বৰ বেয়া শুনি মই আপোনালোক কৈ থওঁ প্ৰণয় দা আজি যদি মোৰ ঘৰত যদি মোৰ জ্বৰ হয় মোৰ পৰিবাৰে প্ৰথম ডক্টৰজনৰ ওচৰলৈকে নাযায় কামক এটা পূজা কৰে এতিয়াও আছে ইয়েছ কিন্তু মোৰ ঘৰখন শিক্ষিত ফেমিলি মই ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট তাৰমানে আমাৰ দেৱ দেৱী আৰাধ্য দেৱ দেৱী আছে তাৰ আৰাধনা কিন্তু বিং এ লাৰ্ণেড পাৰ্চন সেইটো কৰি থোৱাৰ পিছত হ'ল লগে লগে ৰাষ্ট্ৰটো হস্পিটেল কিন্তু আপুনি ভিতৰত যেতিয়া সোমাব আপুনি ক'ব জ্বৰ হৈছে ৰ'ব আমি দুদিন চাব লাগিব আমাৰ কোনোবা দেৱতাই ধৰিছে নেকি কোনোবা কিবা বেলেগ ধৰিছে নেকি চাব লোকবিশ্বাস আছে সেই লোকবিশ্বাসটো প্ৰণয়টা আপুনি ডিনাই কৰিব নোৱাৰে কেতিয়াও নোৱাৰে আৰু সেই লোকবিশ্বাসটো যদি আমাৰ পৰা হাতৰি যায় হেৰাই যায় কমপ্লিট যদি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যালৈ যদি আমি ক্লিয়াৰ কৰি দিওঁ নোহোৱা কৰি দিওঁ তেতিয়া আমিতো নোহোৱাই হৈ যাম তো সেইকাৰণে শেহতীয়াভাৱে প্ৰণয় দা কথাটো উচিত হ'বনে মই নাজানো চৰ্চা চলি আছে সেইকাৰণে জনজাতিসকলে যিটো আমি খাওঁ সেইকাৰণে সেইটোক মদ বুলি নকয় এটা আমাৰ খাদ্যৰ এটা অংশ এতিয়া আপুনি যদি আমাৰ ঘৰলৈকে যায় প্ৰণয় দা যদি এটা ভাল ধাৰ্মিক পৰিৱেশত যদি আমাৰ ঘৰলৈকে যায় আপোনাক প্ৰথম মই চাহটো খাবলৈ নিদিম মই আপোনাক সেইটোৱে খাবলৈ দিম তেতিয়াহ'লে পনীয়টো খাবলৈ দিম তেতিয়াহ'লে এতিয়া সেইটো আপুনি নাখায় আমি বেয়া নাপাওঁ কিন্তু একদম গাঁৱৰ ভিতৰলৈকে যাব জ্যেষ্ঠ মানুহ যদি দিব আপুনি যদি চিকুটটো মাৰি নিদিয়ে এঢোক যদি মাৰি নিদিয়ে দুখ পাব গতিকে সেইটো হৈছে আমাৰ সংস্কৃতি সেইটো হৈছে আমাৰ নীতি সেইটো হৈছে ধ্যান ধাৰণা সেই ধ্যান ধাৰণাটোৰ পৰাই আজিৰ পৰিৱৰ্তিত ৰূপত আহি বিজ্ঞান প্ৰযুক্তিবিদ্যাক আমি আঁকোৱালি ল'বলৈ গৈ আছোঁ সভ্যতা সংস্কৃতিৰ সৈতে মিলিব গৈ আছোঁ গতিকে সেই প্ৰক্ৰিয়া ঠিক আছে টংকেশ্বৰ ৰাভাই খুব ধুনীয়াকৈ ব্যাখ্যা আগবঢ়াইছে আৰু বিশেষকৈ টংকেশ্বৰ ৰাভাৰ এই বক্তব্যখিনি NDAৰ প্ৰতি বিদ্ৰোহ নে অন্য কিবা সেই বিষয়ে পাতিম তাৰ লগতে তেওঁ যিহেতু এটা বিশাল এটা এলেকাক তেওঁ প্ৰতিনিধিত্ব কৰিছে ৰাভা হাছং সাহিত্য পৰিষদ যি পৰিষদৰ অকল ৰাভাই নহয় তাত বিভিন্ন জনগোষ্ঠীৰ লোক আছে তেওঁলোকক তেওঁ সমিল মিলেৰে আগুৱাই লৈ যোৱাৰ কাৰণে কি প্ৰয়াস কৰিছে মই এই কথা জানিব বিচাৰিছোঁ যে আপোনালোকে 25 তাৰিখটো আল্টিমেটাম দিছে যে কাৰণ 25 তাৰিখে মুখ্যমন্ত্ৰী কৈছে এখন প্ৰতিবেদন দিব যিখন প্ৰতিবেদনে বিধানসভাত দিব যিখন প্ৰতিবেদনে সকলোকে সন্তুষ্ট কৰিব মানে যিসকল প্ৰতিবাদী গোষ্ঠী তেওঁলোকক সন্তুষ্ট কৰিব যিসকলে ভাবিছে যে তেওঁলোকৰ এয়া ক্ষুণ্ণ হ'ব তেওঁলোকক সন্তুষ্ট কৰিব কি ক'ব বিচাৰিব এইটো কিমান আশাবাদী আপোনালোকে চাওক আমি আশাবাদী মানে আমি চূড়ান্ত আশাবাদী এবৰিজিনেল ট্ৰাইবেলসকলক যদি হতাশ কৰা হয় হতাশ যদি কৰে তে অসমৰ জাতি জনগোষ্ঠীৰ যিখন বৈচিত্ৰ্যময় যিখন সভ্যতা সংস্কৃতিৰ অসম সেইখন ঠিক নহ'ব গতিকে এবৰিজিনেল ট্ৰাইবেলসকলৰ যি ৰাজনৈতিক অধিকাৰ স্বাধিকাৰ যি সাংস্কৃতিক ভাষিক যি ব্যৱস্থা আছে তাত যাতে কোনো আচৰ নপৰে সেইটো মোৰ আহ্বান থাকিব আমি সেইটো নিশ্চয় দেখিবলৈ পাম আৰু যিসকল নতুনকৈ ST হ'ব বিচাৰিছে তেখেতসকলৰ মূল কাৰণটো হৈছে পলিটিকেল ৰিজাৰ্ভেশ্যন তেখেতসকলো পলিটিকেল ৰিজাৰ্ভেশ্যনটো দিয়ক কিন্তু আমাৰ লগত নহয় এবৰিজিনেল ট্ৰাইবেলসকলৰ লগত নহয় গতিকে আমি আশা প্ৰকাশ কৰিম তেওঁলোকে ভাৰত সংবিধান সংশোধনীৰ প্ৰস্তাৱ অসম চৰকাৰৰ পৰা দিব পাৰে নোৱাৰে মই নাজানিম কিন্তু একেই যিহেতু চৰকাৰ দিল্লীটো আছে তেওঁলোকে এটা প্ৰস্তাৱ আগবঢ়াই তেখেতসকলক সংবিধান সংশোধনীৰ জৰিয়তে
সেপাৰেট বেলেগভাৱে 29 তালিকাভুক্ত কৰি তেখেতসকলক এটা পলিটিকেল ৰাইটছ ইকনমিক ৰাইটছ লেণ্ড যদি দিয়ে আৰু সেই কথাটোৱে যদি ইয়াত উল্লেখ কৰি পেলাই পঠোৱা যায় অৰিজিনেল ট্ৰাইবেলসকলো আমি বাছি গ'লোঁ নতুনকৈ তালিকাভুক্ত হ'ব খোজা হয়তো তেখেতসকলো বাছি যাব গতিকে কোনো কাৰো ক্ষেত্ৰত আচৰটো নপৰে আমি ভাবোঁ কি ভাষাৰে কি শব্দৰে তেখেতসকলে লিখিব বা ৰিপৰ্ট কৰিব মই নাজানো আমি নাজানিম কিন্তু মই আশাবাদীম এনেধৰণৰ এটা দৃষ্টিভংগী নিশ্চয় তাত ৰিফ্লেক্ট হ'ব কিন্তু 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 যদি চৰকাৰে এখন বিধেয়ক আনে কেন্দ্ৰীয় চৰকাৰৰ কথা কৈছে তেওঁলোকে বিধেয়ক আনি যে বিধেয়কখন যদি তেওঁলোকে প্ৰস্তাৱ পাছ কৰি দিয়ে যে এনেকুৱা হ'ব পাৰে তেতিয়াহ'লে আপোনালোকৰ আপত্তি থাকিব চাওক আমাৰ আপুনি ডেফিনেটলি থাকিব আপুনি চাব 16 চনত এখন চৰকাৰ আহোঁতে যদি গোটেই দৃষ্টিভংগী চাবলৈ যায় আপুনি চাব মোৰ খুব বা কথাখিনি খোলাকৈ কোৱাৰ কাৰণটো এটাই খুব জনজাতীয় নেতা আপুনি খুব কম পাব যে 16 চনত এইখন চৰকাৰৰ লগত খোলাখুলিকৈ থকা তাৰে ভিতৰত এজন মই খুব কম পাব আজি যিমানবোৰ জনজাতীয় জনগোষ্ঠীৰ নেতা আছে আটাইবোৰ 16 চনত নাই লগত টংকেশ্বৰ ৰাভা আছিল হাগ্ৰামা মহিলাৰী আছিল মাজত তেওঁ নাইকিয়া হৈ গ'ল বেলেগ কথা ষ্টিল মই তেওঁলোকৰ লগত আছোঁ বেলেগ নাই যিজন টংকেশ্বৰ ৰাভাই 16 চনত এইখন চৰকাৰৰ লগতে আছিল আজি যে বহুতবোৰ জনজাতি নেতা এইখন চৰকাৰৰ লগত আছে সেই সময়ত নাছিল সেই সময়ত আৰম্ভণিত বিপদৰ সময়ত থকা সতীৰ্থজনে কৈ আছে আৰু সেই সেনেকৈ সতীৰ্থবিলাকৰ কথাবিলাকে যদি শুনিবলৈ কোনোবাই নিবিচাৰে তেতিয়া বুজি পাম যে আহি থকা দিনৰ ভৱিষ্যতটো কি গতিকে মই নাভাবোঁ তেনেকুৱা পৰ্যায়লৈ নাযাব মই নাভাবোঁ তেনেকুৱা পৰ্যায়লৈকে এটা পৰিৱেশ ক'ৰবাত ৰাভা আপোনালোকৰ যিখন ৰাভা যৌথ মঞ্চ যিখনত আপোনালোক আছে যৌথ মঞ্চৰ সৈতে NDAৰ আপোনালোকে NDAত আছে এতিয়া আবদ্ধ আছে টংকেশ্বৰ ৰাভাৰ শেহতীয়া বক্তব্য ক'ৰবাত সংঘাতৰ সৃষ্টি কৰিব পাৰে নেকি NDAৰ মাজত মানে ৰাভা সংঘাত সৃষ্টি একেবাৰে নকৰে চাব ৰাভা হাছঙততো আমি চব জাতি জনগোষ্ঠীক লৈয়ে সুন্দৰকৈ চলি আছোঁ চব জাতি জনগোষ্ঠীৰ পলিটিকেল ৰিজাৰ্ভেশ্যনৰ কথাখিনি আমি কৈছোঁ আৰু এইধৰণে ধুনীয়াকৈ চিট শ্বেয়াৰিংবিলাকত আমি থাকে এইকাৰণে সংঘাত নহয় চাওক ভাতৃয়ে ককায়েকে ভুল কৰি ভাতৃক ক'বই ল'ৰা ছোৱালীয়ে পিতৃ মাতৃক ক'বই পিতৃ মাতৃৰ সন্মুখত ল'ৰা ছোৱালীয়ে প্ৰতিবাদ কৰা মানে পিতৃ মাতৃয়ে ল'ৰা ছোৱালী যদি ঘৰৰ পৰা উলিয়াই দিব সেইটো হ'বই নোৱাৰে আৰু উলিয়াই দিয়া মানে গম পোৱা যাব যে পিতৃ মাতৃৰ ক'ত গণ্ডগোল আছে গতিকে মই নাভাবোঁ যে সেই পৰিৱেশলৈ যাব হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টংকেশ্বৰ ৰাভাৰ ৰাজনৈতিক সমীকৰণ কেনেকুৱা অৱস্থাত আছে চাওক সেই কথাটো এতিয়া মই কোৱাটো উচিত নহ'ব এই দৰবাৰত কোৱাটো উচিত নহ'ব আৰু এটা দীৰ্ঘদিনীয়া সম্পৰ্ক তেখেতৰ লগত মোৰ আছে আজিও আছে এটা পাৰিবাৰিক সম্পৰ্ক মোৰ তেখেতৰ লগত আছে আৰু মই আশা প্ৰকাশ কৰোঁ ৰাজনৈতিক কেতিয়াবা দ্বন্দ্ব থাকিব পাৰে ডাঙৰ কথা নহয় পাৰিবাৰিক সম্পৰ্ক এটা মোৰ আছে আৰু মই ভাবোঁ সেই পাৰিবাৰিক সম্পৰ্ক থাকিবই নথকা কোনো প্ৰশ্নই উঠিব নোৱাৰে আৰু ৰাজনৈতিক দ্বন্দ্ব কেতিয়াবা থাকে নথকা কোনো কথা কিন্তু এতিয়া আপোনাৰ এতিয়া টংকেশ্বৰ ৰাভাৰ শেহতীয়া বক্তব্য ক'ৰবাত NDAৰ নেতৃত্বক অস্বস্তিত পেলাব নেকি কাৰণ আপুনি মুকলিভাৱে কৈছে যিখিনি কথা মুকলিভাৱে বহুতে কোৱা নাই NDAত থাকি বহুতে কোৱা নাই এতিয়া অস্বস্তিত পেলাবলৈ নপলাব এতিয়া মই চাওক মই হৈছে ৰোগী ডক্টৰৰ ওচৰত যাই পেলাই মই ভাল মই মেডিচিন বিচাৰিমেই গতিকে ডক্টৰজনৰ দায়িত্ব থাকিব যে তেওঁ ভাল মেডিচিন প্ৰিছক্ৰাইব কৰিব নে বেয়া মেডিচিনটো প্ৰিছক্ৰাইব কৰিব গতিকে মই ৰোগী হিচাপে মই কমেই মই বেমাৰৰ কথাটো কমেই ডক্টৰজনৰ দায়িত্ব থাকিব বেমাৰটো অতি শীঘ্ৰে ভাল কৰাটো যদি চৰকাৰে টংকেশ্বৰ ৰাভাহঁতৰ আপোনালোকৰ আপুনি দীপেন বড়ো খাকলেৰী আপোনালোক সকলো মানে এই জনজাতিখিনি আপোনালোকে একলগ হৈছে যদি আপোনালোকৰ কথা চৰকাৰে নুশুনে বা তেওঁলোকে অন্য ধৰণে ব্যৱস্থা লয় তেতিয়া কি হ'ব পাৰে আপোনালোকৰ পদক্ষেপ চাওক শেহতীয়া আপুনি ইলেকশ্যন ৰাজনীতিলৈকে আপুনি যাওক লাষ্ট ইলেকশ্যন হৈছে BTCৰ তাৰমানে BTR হৈ গ'ল ফলাফল সকলোৱে গম পায় তাৰ আগত ৰাভা হাছঙৰ ইলেকশ্যন হৈছে ফলাফল গম পায় গতিকে ইলেকশ্যনত যি ফলাফলে নহওক কিয় চৰকাৰ লগতে আছে BTCৰ 15টা ৰাভা হাছঙৰ 4টা মিচিং ডমিনেট এলেকাত 6টা আপুনি চিট হিচাপ কৰক 15, 21, 21, 4, 25 7টা 8টা 8, 21, 29টা 29 চাওক মাজৰ চাওক 4টা 29, 4, 34 এই 34 কনষ্টিটুৱেঞ্চি NDAৰ লগতে আছে আজিও আৰু NDAৰ লগত থকা এই 34 কনষ্টিটুৱেঞ্চিটো ফুল চুইঙত এবৰিজিনেল ট্ৰাইবেলসকলৰ ডমিনেশ্যনটো আছে মই নাভাবোঁ এবৰিজিনেল ট্ৰাইবেলসকলক আঁতৰাই
ৰাজনৈতিক অংকটো হ'ব লগত ৰাখিয়ে কাম কৰিব কাৰণ জন জংগল জমিন বুলি ক'লে ট্ৰাইবেলে আহি গ'ল ট্ৰাইবেলে গতিকে ট্ৰাইবেলক বাদ দিলে জন জংগল জমিনটো আঁতৰি যাব গতিকে সেইটো হ'বই নোৱাৰে গতিকে মই নাভাবোঁ যে ৰাজনৈতিক সমীকৰণ বেয়া হ'ব মই নাভাবোঁ আৰু যদি তেখেতসকলে বেয়া দৃষ্টিভংগী যায় তেখেতসকলৰ কথাখিনি হ'ব কিন্তু আমাৰ কথাটো হৈছে কি যে ৰাজনৈতিক দৃষ্টিভংগী এটা সুকীয়া দৃষ্টিভংগী জনজাতিসকলৰ সমস্যা সেইটো এটা সুকীয়া দৃষ্টিভংগী আৰু আমি ক'ত আছোঁ এইটো ডাঙৰ কথা নহয় আমি সকলোৱে সেই কথাখিনি উপযুক্ত প্লেটফৰ্ম উপযুক্ত সময়ত নাই কিন্তু 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 25 নৱেম্বৰ অসম বিধানসভাৰ অধিৱেশনত অসম চৰকাৰে যিখন প্ৰতিবেদন দিব আপোনালোকে কি আশা কৰিছে প্ৰতিবেদন কাৰণ এটা কথা কৈছে তেওঁ যে মানে যিসকলে বিচাৰিছে তেওঁলোকো সুখী হ'ব যিসকলে দিব বিচৰা নাই তেওঁলোকো সুখী হ'ব এইটো কেনেকুৱা ধৰণৰ কথা কেনেকৈ হ'ব পাৰে চাওক প্ৰণয় দা এইটো মই কবিও নহয় মই সাহিত্যিকো নহয় কবি হ'লে কবিতাৰ ভাষাৰে কাল্পনিক ভাষাৰে দুটা শব্দ ক'ব পাৰিলেহেঁতেন মইতো নহয় গতিকে সেইকাৰণে আমি আশা কৰিম যে সেই প্ৰতিবেদন এভাৰজন ট্ৰাইবেলৰ এগেইনষ্টত নাযাব আমিও আশা কৰিম সেই প্ৰতিবেদন যিসকল 6 জনগোষ্ঠীয়ে এছ টি হ'ব বিচাৰিছে তেখেতসকলৰ পক্ষত থাকক আমি এইটো বিচাৰিম কাৰণ আমি কোনো সংঘাত বিচৰা নাই সংঘাত আৰু সংশয়েৰে অসমখন চলাটো আমি কেতিয়াও বিচৰা নাই কিন্তু যদি যিয়ে সমাধান কৰিব পাৰে কল্যাণ কমিটিৰ চৰকাৰখনে তেওঁলোকৰ হাততে গোটেই চাবিপাতটো আছে আৰু সেইটো নহ'লে ডেফিনেটলি ৰিফ্লেক্ট হ'ব তাৰমানে আপোনালোকে এই কথাটো বিচৰা নাই যে সংবিধান সংশোধনী কৰি আপোনালোকৰ এছ টি ৰিজাৰ্ভেশ্যনৰ পৰিমাণ বঢ়াই দি এই 6 জনগোষ্ঠী তাত অন্তৰ্ভুক্ত কৰক সেইটো বিচৰা নাই কৈছে যে আপোনালোকে তেওঁ সুকীয়াকৈ তেওঁলোকৰ কাৰণে বেলেগে ব্যৱস্থা কৰক আৰু সেই ব্যৱস্থাৰ অবিচি বা কাটি আনক যেনেকৈ অবিচি কাটি আনিব পাৰে অবিচি কাটি আনোতে তেওঁলোকৰ নেতৃত্ব কৈ আছে যেনেকৈ আটাছৰ নেতৃত্বই কৈ আছে আমাৰ কোজামচি নেতৃত্বই কৈ আহিছে তেওঁলোকৰ নেতৃবৃন্দ কৈ আহিছে গতিকে সেইটো অকল ষ্টেটত নহ'ব যেনেকৈ হিলছ প্লেইনছ আকৌ এটা আদাৰ্ছ এনেকৈ নহ'ব একদম ষ্টেটটো হ'বই একদম চেণ্টাৰত থাকিব লাগিব মানে অল ইণ্ডিয়া বেচিছত সংবিধানত একদম ছেপাৰেট তালিকা দীঘলীয়া প্ৰক্ৰিয়া হ'বগৈ নাই দীঘলীয়া প্ৰক্ৰিয়া একেবাৰে নহয় একো নহয় কিয় নহয় চাওক প্ৰধানতে আমি সকলোৱে গম পাওঁ আমি 370 আৰ্টিকলৰ কথা গম পাওঁ জন্মগোষ্ঠীৰ কথাখিনি আমি গম পাওঁ বহু কথাখিনি আমি গম পাওঁ গতিকে যদি চৰকাৰখনে কৰিব ইচ্ছা কৰে আৰু বিশেষকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যদি কৰিব ইচ্ছা কৰে এই সংক্ৰান্তত মই নাভাবোঁ একো ডাঙৰ কথা নাই এটা পাৰ্লিয়ামেণ্টাৰী ষ্টেণ্ডিং কমিটি বনাই দিব তেওঁলোকে 6 মাহ সময় ল'ব চেণ্ট্ৰেল কেবিনেট গঠন কৰিব ফাৰ্ষ্ট ছেছনত পাৰ্লিয়ামেণ্টত উঠাই দিব লগে লগে ৰাজ্যসভাত বিল পাছ কৰিব এবছৰ সেই কাম শেষ হৈ যাব এতিয়া সোণাপুৰত যিখন আপোনালোকে সভা পাতিলে বিশাল জনজাতিৰ সভা সেই সভাৰ পিছত আদিত্য খাকলাৰী দীপেন বড়োৰ সৈতে টংকেশ্বৰ ৰাভা যিসকলে জনজাতিকৰণ বিচাৰিছে তেওঁলোকৰ সেই সংগঠনসমূহৰ নেতৃবৰ্গৰ আক্ৰমণৰ এক প্ৰকাৰ লক্ষ্য হৈ পৰিছে ক'ৰবাত ব্যক্তিগত আক্ৰমণ কৰিছে পুৰণি এটা অভিযোগ যে টংকেশ্বৰ ৰাভা নহয় শৰণীয়া সেই অভিযোগ তেওঁলোকে আনিছে কি ক'ব কি উত্তৰ দিব আপুনি সেইদিনাখন জনজাতি সমাৰোহত সৰণী কৈছে ছাত্ৰ সন্থাই আছে তাত ট্ৰাইবেল সংঘই কিয় তেওঁলোকক ৰাখিলে মইতো বাইবাৰ ৰাভা কিয় ৰাখিলে তেওঁলোকক দীপজ্যোতি শৰণীয়া নিজে আছে তাত CC2 এটা মেম্বাৰ অৰ্গেনাইজেশ্যন কিয় ৰাখিলে আপুনি চাব মই নামটো লোৱা ভুল হ'ব আপুনি বহু উজনি অসমৰ আপুনি টাইটেল যদি আপুনি ফুকন পায় সি আহোম নহয় বহু টাইটেল মহন্ত লিখাছে নহয় আহোম ৰজাৰ দিনত কিবা হৈ আছে কাৰোবাৰটো অৰিজিনেল মানুহটো বেলেগ আপুনি বহু নামনি এখন পাব চৰকাৰ টাইটেল লিখা ৰাজবংশী বহু চৰকাৰ টাইটেল লিখা মানুহ দেখিব আপুনি বেংগলী আছে বহু দাস টাইটেল লিখা আপুনি ৰাজবংশী পাব বেংগলী পাব কলিতা পাব আপুনি কেনেকৈ আইডেণ্টিফাই কৰিব হু উইল বি আইডেণ্টিফাইড কৰিবলৈ আপুনি নিজে এতিয়া প্ৰণয়দা আপুনি ক'ব লাগিব যে মই অসমীয়া টংকেশ্বৰ ভাই ক'ব লাগিব যে মই অসমীয়া কোনোবাই কেনেকৈ জুজুবুচি ক'ব সেইকাৰণে মই কৈছোঁ যে মই এজন ভাল ৰাভা হয় মই ভাল অসমীয়া এজন ভাল অসমীয়া হয় মই এজন ভাল ভাৰতীয় মই চিধাই ভাৰতীয় নহয় মই ৰাভা হয় অসমীয়া হয় মই ভাৰতীয় কিন্তু আপোনাৰ অপোনেণ্ট টংকেশ্বৰ ৰাভাৰ যিসকল বিৰোধী সেইসকলে সময়ে এই খৰটো মাৰি থাকে যে টংকেশ্বৰ ৰাভা নহয় এই কথাটো মই উত্তৰ দিওঁ সেইটো কি হৈ আছে নাই এইটো ৰাজনৈতিক কাৰণ সেইকাৰণে ইলেকশ্যন আহিলে কাৰোবাৰখিনি কৈ থাকে ৰাজনৈতিক কাৰণ তেখেতসকলে মোৰতো জন্ম চাৰ্টিফিকেট নাই বাৰু তেখেতসকলে মোৰ প্ৰাথমিক পৰ্যায়ৰ পৰা স্কুলৰ পৰা তেওঁলোকে বহুতে আৰ্টি মাৰি লৈছে একোতো বেলেগটো একো নাপায় ৰাভাই পায় বেলেগ কেনেকৈ চেঞ্জ কৰিব বেলেগ কোনো কথা নাই আপুনি এনেকৈ আপুনি আচৰিত পাব আপুনি বহু সমাজত পাব বিশেষকৈ ৰাভা আৰু বড়ো সমাজত আপুনি পাব আপোনাক মই কৈ থোৱা কথাখিনি এটা ভাই খ্ৰীষ্টান এটা ভাই হিন্দু চাব দেই বহু লোক পাব আপুনি চাব এতিয়া কোচ টাইটেল লিখা বহুত মানুহ কোচ ৰাজবংশী এতিয়া ব্যৱহাৰ হোৱা কৰম ৰাভা সাহিত্য সভাৰ সভাপতিজন কি নাম জানে আপুনি অমৰ সিং কোচ
তেওঁ কোন হয় অমৰ সিং কোচ তাৰমানে আপুনি ইউ কেনট ক্লেম যে কোচ টাইটল অনলি কেৱল আপোনাৰ কোচৰহে ৰাজবংশীৰে আপুনি ক'ব নোৱাৰে এইটো ৰাভাৰো আছে আপুনি এইটো ক্লেইম কৰিব নোৱাৰে আপুনি ৰাভা মানে আমি গোৱালপাৰাৰ বহুত মানুহক দেখিব আপুনি চৰকাৰ টাইটেল লিখে যেনে হৰিমোহন চৰকাৰ ৰাভা সাহিত্যৰ সভাপতি হৈ গ'ল তেওঁ নাই আমাৰ মাজত নাই তেওঁৰ দিনৰ ৰাভা সাহিত্য সাংঘাতিক পৰিৱৰ্তন হৈছে উন্নতি হৈছে তেতিয়া আপুনিতো বেলেগৰ পৰা শুনিলে ক'ব যে হৰিমোহন চৰকাৰ হয় এইটোতো কিয় আনে আপোনাৰ বিৰুদ্ধে কিয় মানে নহয় ৰাজনৈতিক কাৰণ তেওঁলোকে কাৰোবাৰ এতিয়া তেওঁলোকে ভালকৈ জানিব মই কথাখিনি গম নাপাওঁ কিন্তু আনটো হ'ল ৰাজনৈতিক কাৰণে ভাবে নেকি তেওঁলোকে যে মই থকাৰ কাৰণে ৰাজনৈতিকভাৱে তেওঁলোকে ক'ত সবলভাৱে আগবাঢ়িব পৰা নাই ভাবিব পাৰে ডাঙৰ কথা হয় গতিকে তেওঁলোকে যদি সেইটো ভাবিছে তেওঁলোকে কাম কৰক পৰিশ্ৰম কৰক কষ্ট কৰক মানুহৰ মাজত যাওক নিজকে বিলীন কৰি দিয়ক ৰাইজৰ মাজত যেনেকৈ মই এটা কথা সদায় কওঁ প্ৰণীতা মই ৰাইজক লৈ ৰাজনীতি কেতিয়াও কৰা নাই মই ৰাইজৰ কাৰণে ৰাজনীতি কৰিছোঁ তেওঁলোকে ৰাইজক লৈ ৰাজনীতি কৰিব বিচাৰিছে সেইটো নহয় ৰাইজৰ কাৰণে ৰাজনীতি কৰকচোন কোনে কৰিছে আৰু যিকেইটা আমাৰ এই ইলেকশ্যন আগত ক'লে গোটেইকেইটা যে এইফালে কংগ্ৰেছৰ হৈ ইলেকশ্যন খেলিলে গোটেইকেইটা যে কংগ্ৰেছ হৈ ইলেকশ্যন খেলিলে তাৰমানে কি হু ইনষ্টিগেট দে এতিয়া আপুনি মই অকণমান ৰাভা হাছঙৰ কথালৈ আহিব খুজিছোঁ ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদ আপোনালোকে দাবী কৰি আহিছে ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত হ'লে 6 চিডিউল পাব লাগে বুলি দাবী কৰি আহিছে মুখ্যমন্ত্ৰীয়ে মাজতে সম্ভৱ ৰাভা সাহিত্য সভাৰ অনুষ্ঠানে কোনোবা এটা অনুষ্ঠানত গৈ ঘোষণা কৰি আহিলে যে সোনকালে এইটো কৰা হ'ব কিন্তু আজি কিবতি হৈ নুঠিল কি ভাবিছে আপোনালোকে কি চিন্তা কৰি আছে কথা আজিৰ তাৰিখত প্ৰণয়দা খুব সম্ভৱতঃ ৰাভা হাছং অন্তৰ্বাস কাউন্সিল মই বঢ়াই কোৱা নাই একমাত্ৰ কাউন্সিল 2014 চনৰ পৰা যিখন কাউন্সিল চলি আছে তাত আপুনি ৰাভা প্ৰতিনিধি পাবই ৰাভা হাছং অন্তৰ্বাস কাউন্সিল তাত বড়োৰ প্ৰতিনিধি পাব গাৰোৰ পাব আপুনি ৰাজবংশী পাব আপুনি বেংগলোৰ পাব গোৰ্খাৰ পাব নাথৰ পাব কলিতাৰ পাব চাবৰে প্ৰণয়দা আৰু তাত যিটো সমস্যা ৰাভা মানে জিকি আহিব পাৰে তাত আকৌ আমি গোৰ্খাকো জিকাই আনিছোঁ ৰাজবংশীকো আমি জিকাই আনিছোঁ গতিকে সেইখন পিকচাৰ আমাৰ ৰাভা হাছং অন্তৰ্বাস কাউন্সিলখনত আছে সমিল থকা সেইকাৰণে আমি সকলো প্ৰতি সহমৰ্মিতা সহযোগিতাটো আমাৰ আছেই তো দীৰ্ঘদিন এইটো আন্দোলন আৰু সেইটো কিয় লাগে আমাক শিক্ষলৈ কিয় লাগে চাবক প্ৰণয়দা ৰাভা হাছং অন্তৰ্বাস কাউন্সিলৰ 5টা ট্ৰাইবেল বেল এণ্ড ব্লকছ আছে অকণমান মই কৈ দিছোঁ কথাখিনি 5টা ট্ৰাইবেল বেল এণ্ড ব্লকছ আছে 5টা ট্ৰাইবেল বেল এণ্ড ব্লকৰ গোৱালপাৰা 3টা ট্ৰাইবেল বেল সাংঘাতিক এনক্ৰছ হৈছে সাংঘাতিক এনক্ৰছ হ'বলৈ যাওঁতে আপোনালোকে চাব 1972 পৰা 79 ভিতৰত অসম চৰকাৰখন আইন হৈছিল যে ট্ৰাইবেল বেল এণ্ড ব্লকসমূহ চাবৰ কাৰণে সুকীয়াকৈ এজন এডিচি থাকিব প্ৰত্যেক ডিষ্ট্ৰিক্ট আজিলৈকে গোৱালপাৰা জিলাত এপইণ্ট নহ'ল আজিলৈকে কামৰূপ জিলাত এপইণ্টমেণ্ট নহ'ল ট্ৰাইবেল বেল ব্লক কেনেকৈ চলিছে চহৰটা মানুহ কোনো মানুহ নাই মানে বৰ্তমান এনডিএ চৰকাৰৰ এই বিষয়ে ব্যৱস্থা লোৱা নাই তো গতিকে বিভিন্ন কাৰণ আছে জনগোষ্ঠীটোৱে চাব ৰাভা জনগোষ্ঠীটোৰ স্ক্ৰিপ্ট কি এছামিজ চাব ভাৰতবৰ্ষৰ অসমৰ কোনো ট্ৰাইবেল জনগোষ্ঠীক মেইন ষ্ট্ৰীম জনগোষ্ঠীটোৰ স্ক্ৰিপ্টটো লোৱা নাই 1987ত সেই সময়ৰ বৃন্দাবন গোস্বামী ডাঙৰীয়াই ৰাভাসকলক কৈছিল স্ক্ৰিপ্টটো ইংলিছ লওক দেৱগুৰু লওক ৰাভা নেতৃবৃন্দ সেই সময়ত কৈছিল নহয় আমি এইখন অসমতে থাকিম আমি স্ক্ৰিপ্ট অসমীয়া লওঁ চেক্ৰিফাইচ কেনেকৈ মই জানাত ৰাভা জনগোষ্ঠীৰ এতিয়ালৈকে সেইটো চেক্ৰিফাইচ সেইটো আছে অসমীয়া লিপি ব্যৱহাৰ কৰি আহিছে লিপি ব্যৱহাৰ কৰে সেই চেক্ৰিফাইচটো আছে মাটি গ'ল সংস্কৃতি গ'ল বহুত ধৰ্মান্তৰিত হৈছে জাত্যান্তৰ হৈছে আপোনালোকে চাব এতিয়া সাংঘাতিক বহুত ধৰ্মান্তৰিত হৈছে বহুত জাত্যান্তৰ হৈছে তাক ৰোধ কৰা সখীয়া ব্যৱস্থা নাই উন্নয়ন হোৱা নাই আপুনি ইয়াৰ পৰা গোৱালপাৰা আপুনি যাওক কিমান কিলোমিটাৰ 100 কিলোমিটাৰ আপুনি মেইন হাইৱেটোৰ ৰাস্তাটো ধুনীয়া পাব ভিতৰত একো নাপায় চব লাওখলাটো নিচিনা গতিকে সংস্কৃতি ৰাজনৈতিক অধিকাৰ কিবা কিবি সাংঘাতিক আপুনি বিধানসভাত নাপাব এমপিটো বাদ দিয়ক নাপাবই গতিকে সামগ্ৰিক সেই গোটেই বিষয়বস্তুটোক যদি এছাৰ্ট কৰিবলগা হয় যে কাউন্সিল সেই কাউন্সিলখন সাংবিধানিক 6 চিডিউল সেই আন্দোলন চলিছে আৰু ইতিমধ্যে অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে স্বীকাৰ কৰি লৈছে যে ৰাভা হাছং কাউন্সিলখন 6 পোৱাটো উচিত বা যুগুত আৰু সেইমতে ইতিমধ্যে 2024 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখে এটা ৰিকমেণ্ডেশ্যন মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছলৈকে পঠাইছে যে দিব লাগে কনষ্টিটিউচন ষ্টেটাছ বুলি কৈছে কনষ্টিটিউচন ষ্টেটাছ মিনিংটো হ'ল 6 চিডিউল হয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন সভা সমিতি বিভিন্ন আলাপ আলোচনা বিভিন্ন জাতীয় সংসদৰ লগত ইভেন দেন কাউন্সিলৰ লগতো তেখেতে কৈ আহিছিল যে নৱেম্বৰৰ ভিতৰত কেন্দ্ৰ চৰকাৰৰ লগত বিশেষকৈ হোম মিনিষ্ট্ৰীৰ লগত ইয়াৰ এটা ত্ৰিপাক্ষিক বৈঠক আৰম্ভ হ'ব সেইটো নৱেম্বৰ শেষ হ'বলৈ যাব আমি গম নাপাওঁ কিন্তু যোৱা পৰহি মুখ্যমন্ত্ৰী ডাঙৰীয়াই পানটানত মই নিজেও আছিলোঁ পানটানত তেওঁ ঘোষণা কৰিলে যে ডিচেম্বৰৰ 2nd উইকৰ ভিতৰত সেই বৈঠকটো আৰম্ভ হ'ব লেটছ হোপ আমি আশাবাদী
যদি আৰম্ভণিৰ ডিছকাশ্যন যদি আৰম্ভ হয় তাৰপৰা টক যদি আৰম্ভ হয় মই ভাবোঁ ইয়াৰ সমস্যা সমাধান নিশ্চয়কৈ হ'ব আৰু মই পুনৰ কৈছোঁ জন জংগল জমিন যদি বচাবলগীয়া হয় আমাৰ দৰে অট'নমাছ কাউন্সিল পশ্চিম অসমৰ বতাহজাক যদি গুৱাহাটীত চুই যাব নালাগে গতিকে আপোনালোকে আশাবাদী যে খুব সোনকালে 6 চিডিউলৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব ৰাভা আছাম। আচ্ছা মই আৰু এটা কথা লগতে সুধি যাব মন গৈছে যে পাইকান সেইসতে যে অসম চৰকাৰে বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলাই আছে তাৰ ভিতৰত অন্যতম এখন গুৰুত্বপূৰ্ণ বনাঞ্চল পাইকানৰ ব্যাপক উচ্ছেদ অভিযান পাইকান সম্ভৱতঃ আপোনালোকৰ ৰাভা আছামৰ অন্তৰ্ভুক্ত আধা পৰা গতিকে কি ভাবিছে যে এনেকুৱা আপোনাৰ ৰাভা আছামৰ এটা ডাঙৰ সমস্যা এনেকুৱা এনক্ৰ'চমেণ্ট বিভিন্ন লোকে তাত মাটি দখল কৰি আছে বনাঞ্চল উচ্ছেদ কৰি দিছে কি অৱস্থাত আছে এইটোতো আমি সময়ে সময়ে ক্লিয়াৰিফিকেশ্যন এটা দি থৈ আহিছোঁ যে গোৱালপাৰা জিলাত 78% অফিচিয়েলি ফৰেষ্ট 78%। এতিয়া আপুনি যদি যায় কায়িকভাৱে তাত এইটো উল্টাই দিয়ক 78%টো আপুনি 87 নহয় 78%টো আপোনাৰ 27%লৈকে বন নামি আহিলে তাৰ মিনিংটো কি তাৰ মিনিংটো এইটো হৈছে তাৰ ব্যাপক হাৰত এনক্ৰ'চমেণ্ট হৈছে ব্যাপক হাৰত আৰু সেই ব্যাপক হাৰত এনক্ৰ'চমেণ্ট যিটো ইলিগেল এনক্ৰ'চমেণ্ট মই সেইটো কোৱা নাই মেক্সিমাম সংখ্যাটো ইছলাম ধৰ্মাৱলম্বী মানুহে কৰিছে ব্যাপক সংখ্যক যি তাত এনক্ৰ'চ হৈছে সেই এনক্ৰ'চটোৰ যদি মুকলি কৰা নাযায় এটা সময়ত এনেকুৱা পৰিৱেশ আহিব যে গোৱালপাৰা জিলাৰ অক্সিজেন পাবৰ কাৰণে কঠিন হৈ যাব গতিকে আপোনালোকে মানে উচ্ছেদটো যেনেকৈ হ'ব লাগে বিচাৰিছে আপোনালোকে আৰু কিছুমান এলেকা চিনাক্ত কৰিছে বোলে এইবিলাক এলেকাত হ'ব লাগে সেইটো আমাৰ হাতত দায়িত্ব নাই কাৰণ আমাৰ কাউন্সিলখনৰ হাতত সেইটো দায়িত্ব নাই এখন নন চিভিল কাউন্সিল সেইটো চৰকাৰখনে জানিব কিন্তু আমি জানো অবৈধ নাগৰিকে যি ধৰণে উচ্ছেদ কৰিছে বা বেদখলকাৰীয়ে তাত কিছুমান স্বদেশী মানুহ কিন্তু বেদখল কৰা আছে কিন্তু স্বদেশী বিদেশী কথা নাই যদিকে বেদখলকাৰী হয় গতিকে বেদখলকাৰী উচ্ছেদ কৰক সেইটো আমি শুভেচ্ছা জনাইছোঁ আৰু যিসকলে বেদখল কৰিছে তেখেতসকলৰ প্ৰতি আমাৰ আহ্বান থাকিল যে তেখেতসকলে উচ্ছেদ কৰাৰ পৰিৱেশলৈ যাবই নালাগে তেখেতসকলে আৰু এটা কথা দেখিবলৈ পাইছোঁ যে ৰাভা আছাম এলেকাত আপোনাৰ যিমানবিলাক দক্ষিণ প্ৰান্তৰ মেঘালয়ৰ সীমান্তৱৰ্তী এলেকা আছে তাত খুব সমৃদ্ধ বনাঞ্চল আছিলে দক্ষিণ কামৰূপ বিশেষকৈ আপুনি দক্ষিণ কামৰূপ যিবিলাক কয় সিংৰা ৰাণী বা এইবিলাক অঞ্চল যথেষ্ট সমৃদ্ধ বনাঞ্চল কিন্তু সেই বনাঞ্চলসমূহত ব্যাপক হাৰত তাত মানে গছ কটা গৈছিলে আৰু য'ত আপোনালোকৰ ৰাভা জাতীয় সংগঠনৰ কৰ্মকৰ্তা নেতৃবৃন্দ জড়িত আছিলে এসময়ত এতিয়া মই পৰিস্থিতি অলপ সুকীয়া হৈছে গতিকে সেই বস্তু ৰোধ কৰিবলৈ আপোনালোকে কিবা ব্যৱস্থা লৈছে উদ্যোগ লৈছে নেকি এতিয়া তেনেকুৱা পৰিৱেশ একদম নাই সেইটো পৰিৱেশ টোটেল ষ্টপ হৈছে চেঞ্জ হৈছে 2015 চনৰ মানৰ পৰা সেই পৰিৱেশ বন্ধ হৈ গ'ল কাউন্সিল ইলেকশ্যন হোৱাৰ পিছত লাৰ্জ স্কেলত সেইটো এৱাৰনেছ কেম্পেইনবিলাক হৈ গ'ল এতিয়া আমাৰ মানুহে জনজাতি মানুহে যি জনগোষ্ঠীৰে নহওক জনজাতি মানুহে গছ কাটিবলৈ নাযায় কিন্তু খৰি কাৰণে এডাল ঠানি কাটিব সেইটো বেলেগ কথা মূল গছ কাটিবলৈ নাযায় সুৰক্ষা কৰে আৰু এতিয়া য'ত ট্ৰাইবেল আছে তাতে বন আছে য'ত ট্ৰাইবেল আছে তাতে গছ আছে য'ত ট্ৰাইবেল আছে গছ আছে তাতে চৰাই চিৰিকটি জীৱ জন্তুবিলাক সহৱস্থান ধুনীয়া পৰিৱেশত আছে গতিকে আপোনালোকে সেই ক্ষেত্ৰত উদ্যোগ লৈছে যে এইটো হ'ব নালাগে সাংঘাতিক উদ্যোগ হৈছে বহুত লাৰ্জ স্কেলত কাৰ্বাখিনি হৈছে আৰু পৰিচ হৈছে আৰু সুন্দৰ সকলো আকলি ঠিক আছে টংকেশ্বৰ ৰাভাৰ সৈতে আৰু কথা পাতিম তেখেতৰ সৈতে ৰাভা আছামৰ বিষয়ে আৰু দুটামান কথা পাতিবলগীয়া আছে কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি তেওঁতে আমি বিভিন্ন প্ৰসংগলৈ কথা পাতি আছোঁ ৰাভা ডাঙৰীয়া মই আৰু এটা কথা জানিব বিচাৰিছোঁ আগতে আপোনাৰ ৰাভা আছাম এলেকাত থকা বিভিন্ন জনগোষ্ঠীৰ মাজত এটা উত্তেজনা আছিলে আৰু যথেষ্ট মানে সংঘাতো মই দেখিবলৈ পাইছিলোঁ এইবিলাক অলপ মানে এতিয়া সাময়িকভাৱে অলপ সাম্প্ৰদায়িক পৰিলক্ষিত হৈছে কিবা মেজিক আছে নেকি কিবা যাদু আছে নে কি হৈছে এইটো মেজিক নাই সংঘাত কেতিয়া হয় যেতিয়া পলিটিকেল এৰেঞ্জমেণ্ট ডিচিশ্যন মেকিং প্ৰচেছত যেতিয়া অংশগ্ৰহণ নাথাকে তেতিয়াই সংঘাতবিলাক আৰম্ভ হয় আৰু যেতিয়া তাৰ এটা ৰাজনীতি চলি থাকে ভিতৰুৱাকৈ আণ্ডাৰ কাৰেণ্ট তেতিয়া সংঘাত হয় আৰু এতিয়া ৰাভা আছাম কাউন্সিলে সেই সংঘাত কমাৰ মূল কাৰণ আমাৰ বিবেচনাৰ অধীনত এনেকুৱা হৈছে ৰাভা আছামত খুব সীমিত ক্ষমতাটো সেই সীমিত ক্ষমতাটোকে আমি সকলোৱে লগাই মিলি সেই ক্ষমতাটো জনগোষ্ঠীৰ মাজত বিতৰণৰ ডিষ্ট্ৰিবিউশ্যনৰ চিন্তাৰে আমি যৌথ মঞ্চে কাম কৰি আহিছোঁ যৌথ সংগ্ৰহ সমিতিয়ে কাম কাজ কৰি আহিছোঁ সৰু বৰ জনগোষ্ঠীক তাৰ পলিটিকেল পাৰ্টিচিপেশ্যন দিয়াৰ চিন্তা চেষ্টাখিনি আমি কৰিছোঁ ইজনে সিজনক ইটো জনগোষ্ঠী সিটো জনগোষ্ঠীৰ সন্মান আৰু সদ্ভাৱেৰে কাম কৰাৰ চিন্তা কৰিছোঁ আৰু প্ৰকৃত শত্ৰু কোন
তাক আইডেণ্টিফাই কৰি লোৱা অলৰেডি হৈছে গতিকে এটা জনগোষ্ঠীয়ে আন এটা জনগোষ্ঠীৰ শত্ৰু কেতিয়াও নহয় এটা ট্ৰাইবেলে আন এটা ট্ৰাইবেলৰ কেতিয়াও হ'বই নোৱাৰে বা ইয়াত আমাৰ মাজত সেই তাত বসবাস কৰা 7 লাখ মানুহৰ মাজত শত্ৰুতাটো কেতিয়াও হ'বই নোৱাৰে গতিকে তেনেধৰণৰ এক পৰিৱেশৰ মাজত এটা পৰিৱেশ আহিছে আৰু সকলো এটা বাতাবৰণ সৃষ্টি হৈছে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগো আহিছে গোটেইবিলাক ক্ষেত্ৰত আৰু তাৰ ক্ষেত্ৰত কাউন্সিলখনে সদায় চোকা দৃষ্টি ৰাখিছে আৰু কাম কৰি থকা হৈছে মেঘালয় সীমান্তৰ প্ৰায় অশান্ত হৈ আছে প্ৰায়ে এইটো অসম মেঘালয় সীমান্তক লৈ যথেষ্ট উত্তেজনা আৰু বিশেষকৈ এনক্ৰচমেণ্ট অসমৰ মাটি দখল কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া আৰু ৰাভা হাছঙে বিশেষকৈ ভুক্তভোগীৰ ক্ষেত্ৰত কি ক'ব বিচাৰিব মনে এই কথাটো একেবাৰে শুদ্ধ অসম মেঘালয় সীমান্ত যদি আপুনি চাবলৈ যায় কেইটামান কথা আমি দৃষ্টি ৰাখিব লাগিব এটা কথা হ'ল কি তুলনামূলকভাৱে তাত সেই অঞ্চলটো অসম মেঘালয় সীমান্তৰ যিখিনি আপুনি 5 কিলোমিটাৰ এৰিয়াত যদি আপুনি চাবলৈ যায় তুলনামূলকভাৱে সি অনুন্নত আৰু অসম মেঘালয় সীমান্তত যদি চাবলৈ যায় নহয় ৰাভা নহয় গাৰো মানুহে বসবাস কৰি আছে সীমান্তত বেলেগ মানুহ আপুনি পাবলৈ খুব কম পাব দুইফালে আপুনি পাব বৰ্ডাৰত গতিকে পাবলৈ কৈছে কি হৈছে এনক্ৰচমেণ্ট মেঘালয়ৰ পৰা অহাৰ কথাটো গাৰো মানুহে এনক্ৰচ কৰা নাই এইটো মই স্বীকাৰ কৰিব লাগিব গাৰো মানুহে এনক্ৰচমেণ্ট কৰা নাই কিন্তু মেঘালয় গভৰ্ণমেণ্টৰ দ্বাৰাই এনক্ৰচমেণ্টটো হয় মেঘালয় গভৰ্ণমেণ্টৰ মানুহে আহি ডিপাৰ্টমেণ্টৰ বিভিন্ন ডিপাৰ্টমেণ্টে আহি অসমত আহি তেওঁলোকে স্কুল পাতে ধৰ্মীয় অনুষ্ঠান পাতে বা তেওঁলোকে আহি হঠাৎ ইলেক্ট্ৰিচিটি দি দিয়ে কানেকশ্যনটো দি দিয়ে পানী যোগান ব্যৱস্থা কৰি দিয়ে কোনোবা এটা কমিউনিটি হল বনাই দিয়ে অকণমান গাঁৱৰ ৰাস্তাটো অলপ বনাই দিয়ে তো মানুহবিলাকে ভাল পায় ৰাভাই হওক গাৰোৱে হওক ট্ৰাইবেল মানুহে ভাল পায় আমাৰ ৰাস্তাটো হ'ল আমাৰ পানীটো হ'ল গতিকে আমি মেঘালয় থকাই ভাল সেইখিনি বস্তুৱে লাগে আমাক সেইবোৰ বস্তু লাগে গতিকে নতুনকৈ যিখিনি ইনিচিয়েট আৰম্ভ কৰিছে মেঘালয় চিফ মিনিষ্টাৰ অসমৰ চিফ মিনিষ্টাৰ দুয়োগৰাকী মুখ্যমন্ত্ৰী মহোদয়ে যে কামৰূপ ক্ষেত্ৰত আৰম্ভ হৈছে মেঘালয়ৰ যি ডিছপুট কৰিবৰ কাৰণে মই ভাবোঁ সেইটো এজ এল এজ পচিবল যদি কৰি উঠে ভাল হ'ব আৰু যদি সেইটো সোনকালে কৰিব নোখোজে তেতিয়াহ'লে মেঘালয়ৰ চৰকাৰৰ পৃষ্ঠপোষকতাত যিটো এনক্ৰচমেণ্ট চলিছে সেইটো খুব বেয়া পৰ্যায়ত কাৰণ টংকেশ্বৰ ৰাভাৰ কথা পৰা মই এই কথা বুজিলোঁ যে অসমৰ ফালে সীমান্তত যিমানবিলাক উন্নয়নমূলক কাম হৈছে তাতকৈ মেঘালয়ৰ দিশত বেছি হৈছে নিশ্চয় ডেফিনেটলি সেইকাৰণে মানুহ অলপমান হ'লেও সেইফালে আকৰ্ষিত হৈ যায় সমস্যা সেইকাৰণে বেছি হৈ গৈছে গতিকে আপুনি বিচাৰিছে যে আমাৰ অসম চৰকাৰৰ এই ক্ষেত্ৰত তৎপৰ হৈ সীমান্তত গুৰুত্ব দিওঁ সেইটোতে তৎপৰ দিব লাগিব আৰু কেতিয়াবা এইটো কাৰণো হয় নীতিগতভাৱে মেঘালয়খনত মানে আমাৰ সীমান্তত যদি গাৰো দুই এখন গাঁও যাব খোজে কেতিয়াবা যাব খোজাটো বাস্তৱ ডেফিনেটলি গাৰো মানুহ এজনে মেঘালয়ত থাকি ডেফিনেটলি ভাল পাব তেওঁলোকৰ কালচাৰ তেওঁলোকৰ ৰিলিজিয়ন তেওঁলোকৰ আৰ্টিষ্টিক যিটো মাইণ্ড থাকে সেইটো মিলি থাকে স্বাভাৱিকতে গোটেইবিলাক ক্ষেত্ৰত গোটেই স্বাভাৱিক কিন্তু যদি ডেভেলপমেণ্ট কথাটোক যদি একদম তীব্ৰ গতিত যদি কৰি দিয়া যায় এক্সপিৰিয়েঞ্চ যদি কৰি দিয়া যায় কোনো গাৰো মানুহে মেঘালয়ত যাবলৈ নোখোজে নাযাব থাকিব আৰু দেখিবলৈ পাইছোঁ যে আমাৰ ৰাজ্যখনৰ বিভিন্ন জনজাতীয় সংগঠনবিলাকৰ মাজত এটা ধৰ্মান্তৰকৰণৰ এটা প্ৰক্ৰিয়া চলি আছে বহু লোক খ্ৰীষ্টানিটিৰ প্ৰতি আকৰ্ষিত হৈছে তেওঁলোক খ্ৰীষ্টান ধৰ্ম আঁকোৱালি লৈছে ৰাভা হাছঙৰ ৰাভা জনগোষ্ঠীৰো বহু লোক ইতিমধ্যে খ্ৰীষ্টানিটিক আঁকোৱালি লোৱা পৰিলক্ষিত হৈছে কি হৈছে আচলতে পৰিস্থিতি কেনেকুৱা হৈছে নতুনকৈ তেনেকৈ সেই ট্ৰেণ্ডটো নাই খ্ৰীষ্টানিটি হোৱা ট্ৰেণ্ডটো যদি আপুনি চাবলৈ যায় মানে 68 চনৰ পৰা 1979 মানলৈকে আপুনি তীব্ৰতৰ পাৰিলেহেঁতেন সেই সময়ত আৰু সেই সময়ত হোৱাৰ কেইবাটাও কাৰণ আছে সেই সময়ত ৰাভা জনগোষ্ঠীৰ মাজত শিক্ষাৰ পোহৰ কম আছিল উন্নয়ন কম আছিল ভাষিক সাংস্কৃতিক চেলেঞ্জেছ আছিল বহুত লাজকৰি ভাৱ আছিল আৰু বহুত মানে এডভান্স কমিউনিটিৰ দ্বাৰা বহুত ডমিনেশ্যন ছাপ্ৰেশ্যন অপ্ৰেশ্যন আছিল গতিকে সেই সংকটত একাংশ তেখেতৰ খ্ৰীষ্ট ধৰ্মীয় মানুহসকলে সেইটো বেলেগ ধৰণে দৃষ্টিভংগী লোৱাত গৈছিল কিন্তু তেতিয়া যি গ'ল আজি নতুনকৈ তেখেতলৈ যাব খোজা নাই আৰু ইয়াৰ ক্ষেত্ৰত সাংঘাতিক ৰূপৰ প্ৰচাৰ কাৰুকাৰ্য এৱাৰনেছ কেম্পবিলাক চলিছে নতুনকৈ কোনো মানুহে সেই ধৰ্মলৈ দীক্ষিত হৈ থকা নাই গতিকে তাৰ কাৰণে গভৰ্ণমেণ্টৰ কৰণীয় কাম আছে কাউন্সিলখনৰ কৰণীয় কাম আছে ৰাভা জাতীয় সংগঠনখনৰ কাম কাজ আছে আমি সকলোৱে মিলি কাম কাজখিনি কৰি আহিছোঁ তেখেতসকলক বুজাইছোঁ এটা ধৰ্মৰ পৰা আন এটা ধৰ্মলৈ গ'লেই যে উন্নয়ন হ'ব সেইটো কেতিয়াও হ'ব নোৱাৰে উন্নয়ন হ'ব লাগিলে নিজকে স্কিল কৰিব লাগিব দক্ষতা কৰিব লাগিব কেপেবল হ'ব লাগিব সেই কনচেপ্টটো ৰাভা মানুহৰ মাজত ৰাভা জাতিৰ মানুহৰ মাজত এইটো কৰিব চিন্তা চৰ্চা কৰা হৈছে আৰু মই ভাবোঁ এই কনচেপ্টটো যদি কাউন্সিলত ষ্ট্ৰেংথেন কৰে শক্তিশালী হয় ফাণ্ডিং হয় ডেভেলপমেণ্ট হয় ৰাভা ৰাইজে যেনেধৰণে বিকাশটো বিচাৰিছে সেইধৰণে যদি বিকাশটো হয় মই ভাবোঁ এনেধৰণৰ ট্ৰেণ্ডবিলাক নোহোৱা হৈ যাব এতিয়া যে টংকেশ্বৰ ৰাভাই ৰাভা সাহিত্য পৰিষদৰ 2টা কাৰ্যকাল সম্পূৰ্ণ কৰিলে CM হিচাপে মুখ্য কাৰ্যবাহী সদস্য এতিয়া আকৌ 3টো কাৰ্যকালৰ কাৰণে দায়িত্বভাৰ গ্ৰহণ কৰিছে কি পৰিস্থিতিগত সাল সলনি হৈছে বা টংকেশ্বৰ ৰাভাই কি দাবী কৰে যে এইকেইটা ভাল কাম বা এইকেইটা মূল কাম তাত হ'ল ৰাভা হাছঙত মই থকা অৱস্থাত প্ৰথম কথা হ'ল সেই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ মাজত যিটো সমন্বয়ৰ সদ্ভাৱ সেইটো ৰাইজে স্বীকাৰ কৰিব মই ভাবোঁ সেইটো সংঘাতটো কমি গ'ল সমন্বয়ৰ সদ্ভাৱটো আমি ঘূৰি আহিবৰ কাৰণে সম্ভৱ হৈছে ঘূৰাই নিবৰ কাৰণে সম্ভৱ হৈছে যিটো এখন
কল্যাণকৰ্মী চৰকাৰ এখন কল্যাণকৰ্মী ৰাষ্ট্ৰ এখন ৰাজ্য এখন বা এটা এলেকাত অত্যন্ত জৰুৰী ছেকেণ্ড তাত মানুহবিলাকে আজি তাৰিখত ফৰেষ্ট বন ধ্বংস প্ৰপাৰ্টি ধ্বংস তাৰ প্ৰতি দূৰলৈ গুচি গ'ল সেইটো আমি মানুহৰ মাজত এৱাৰনেছ কৰিব সম্ভৱ হৈ গ'ল চাৰি নিজে নিজক ক্ষমতা কৰিবৰ কাৰণেও যে স্কিল হ'ব লাগে পঢ়া শুনা কৰিব লাগে ভাষাটো জীয়াই ৰাখিব লাগে হয় ইয়াৰ সংক্ৰান্তত এটা নতুনত্ব আনিবৰ কাৰণে ৰাস্তা ঘাট স্বজাতিৰ স্বকীয়তাৰ বৈশিষ্ট্যসমূহ যে সেই ট্ৰেণ্ডটো যদি আগবঢ়াই নিব লগা হয় জনগোষ্ঠীৰ মাজত তাৰ পৰিমাণে যথেষ্ট পৰিমাণে যে কাম কাজ কৰিব লগা হয় তাৰ কাম ষ্টাৰ্ট ইতিমধ্যে হৈছে আপোনালোকে চাব কাম কেনেকৈ ষ্টাৰ্ট হৈছে আজি ৰাভা সাহিত্যিকসকলে ৰাভা ৰাইটাৰসকলে ৰাভা ভাষাত যিসকলে লিখে কিতাপখন লিখাৰ পিছত পুথিখন লিখাৰ পিছত আমাৰ অঞ্চলখন খুব দুৰ্বল মই স্বীকাৰ কৰিব লাগিব কিন্তু তেওঁলোকে এইটো অভাৱ আজি অনুভৱ নকৰে যে মই কিতাপখন ছপা কৰাৰ পিছত মই কেনেকৈ ছপা কৰিম প্ৰকাশ কৰিম লিখিলে সেই অভাৱটো আমি নাইকিয়া কৰিছোঁ পুৰা আমি দায়িত্ব লৈ লৈছোঁ আমি লোক ৰাভাসকলৰ নাটক ৰচনা হৈছে ৰাভা ভাষাৰ ইমান ধুনীয়া ধুনীয়া নাটক আপুনি পাব অপ্ৰকাশিতৰ ওপৰত আজিও কিছু মোৰ দেন 500 মান নাটক প্ৰকাশ এই প্ৰতি বছৰে আমি প্ৰকাশ কৰিছোঁ এইবাৰ 50খন নেক্সট বছৰ 50খন এনেকৈ আমি ট্ৰাই লৈছোঁ গতিকে সেই চেপ্টাৰটো আমি ধুনীয়া লেভেলত আমি চলাই লৈ গৈছোঁ প্লাছ ৰাভাসকলৰ আজি নতুনকৈ যিমান কোটি আপুনি চাব অসমৰ সমাজ জীৱন নাজানিব 25টাকৈ ৰাভা নৃত্য এই মুহূৰ্তত আছে আৰু সেই গোটেই ৰাভা নৃত্যসমূহৰ য়ং জেনেৰেশ্যনৰ মাজত সায়েন্স এণ্ড টেকনলজি থাকিবই ডাঙৰ কথা য়ং জেনেৰেশ্যনৰ মাজত প্ৰচাৰ বিশ্ববিদ্যালয় পৰ্যায়ত ৰাভা ল'ৰা ছোৱালী পঢ়া ল'ৰা ছোৱালীৰ মাজতে সেই নৃত্য গীত পৰিভৰবিলাকৰ সমূহত ইণ্টাৰেষ্টলৈ হ'বলৈ গৈ আছে নিজক কেনেধৰণৰ চম্ভালিব বেলেগ কথা তাৰ প্ৰচাৰ ল'ব গৈছে তাৰমানে নিজকে এজন ভাল ৰাভা হয় বাকী পৰিচয় দিয়াৰ চিন্তালৈ গৈছে বাকী গতানুগতিক কিছু কাম কাজখিনি হৈছে জনগোষ্ঠীটোৰ আত্মনিয়ন্ত্ৰণৰ কথাখিনি আছে কাম কাজ কৰা আছে তাৰ সমান্তৰালভাৱে অন্যান্য জাতি জনগোষ্ঠীসমূহ যাতে দুখ অনুভৱ কৰিব নোৱাৰে বঞ্চিত বঞ্চনা লাঞ্ছনা শব্দ আহিব নোৱাৰে তাৰ ক্ষেত্ৰত ভেৰি কেয়াৰফুল হয় কাম কাজখিনি কৰি থকা আছে ৰাভা ভাষাক শিক্ষাৰ মাধ্যম হিচাপে নিয়াৰ কাৰণে আপোনালোকে কিছুমান পদক্ষেপ লোৱা হৈছিল যেনে প্ৰাথমিক পৰ্যায়ত কিতাপৰ কথা কোৱা হৈছিল বা কি পৰ্যায় আছে প্ৰাথমিক এইবাৰতো ইনষ্টিটিউট আৰম্ভ হৈ গ'ল মাধ্যমটো আৰম্ভ হৈ গ'ল 105খন বিদ্যালয়ত গোৱালপাৰা জিলাত 80খন হৈছে কোনো নাই আৰম্ভ হৈছে তাৰোপৰি ৰাভা ভাষা সমাজ কাউন্সিল তৰফৰ পৰা এনাদাৰ 50খন বিদ্যালয়ত আমি ৰিচোৰ্চ পাৰ্চন হিচাপে আমি দিছোঁ পঢ়াবৰ কাৰণে যিটো এলেকাত ভাষাটো হেৰাই গৈছে গোটেইবিলাকৰ ক্ষেত্ৰত আৰু নেক্সট বছৰ আমি আকৌ দিম গোটেইবিলাকৰ ক্ষেত্ৰত গতিকে যিহেতু আমাৰ 60% মানুহে ৰাভা ভাষাটো হেৰুৱাইছে যিমানে গুৱাহাটীমুখী হৈ গৈছে ভাষাটো কোনো হেৰুৱাইছে কিন্তু আমি জানি প্ৰণয়তা ভাল পাব যে যেহেতু এলপি স্কুলৰ পৰ্যায়ত এইটো ইনষ্টিটিউট আৰম্ভ হৈ গ'ল আপুনি শুনি আচৰিত পাব আৰু দেখি ভাল পাব কেতিয়াবা মই আপোনাক আমন্ত্ৰণ জনালোঁ সেই বিদ্যালয়সমূহত যিয়ে ৰাভা ভাষাৰ শব্দটোৰে কোনোদিন উচ্চাৰণ কৰিবৰ কাৰণে ভয় খাইছিলে আপুনি মানে 5 বছৰীয়া 6 বছৰীয়া ল'ৰা যিবিলাক স্কুলত আৰম্ভ হৈছে দেখিবলৈ পাব ৰাভা শব্দ ক'বৰ কাৰণে আৰম্ভ কৰিছে কিমান এটা ভাল জাতিটোৰ কাৰণে ৰাজ্যখনৰ কাৰণে এনেই আপোনাৰ ৰাভা ভাষাটো ৰাভা জনগোষ্ঠী কিমান 6-7 লাখ লোক আছে না কম আছে তাতকৈ কম আছে 6 লাখৰ কম আছে তেনে সেইখিনি লোকে সকলোৱে ৰাভা ভাষা ক'ব পাৰে নে নোৱাৰে 40% কয় বা 60% নোৱাৰে 60% সেইকাৰণে আমি কাউন্সিলে উদ্যোগটো এতিয়া আৰম্ভ কৰিছোঁ এই যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ যে ৰাভা হাছং কাউন্সিলে বেছিকেলি ৰাভা হাছং এলেকাতে সীমাবদ্ধ থাকিব লাগে কিন্তু ৰাভা ভাষা আৰু সাহিত্যৰ সংক্ৰান্তত আমি ৰাভা হাছঙতে সীমাবদ্ধ নাথাকোঁ যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিলোঁ যোৱা বছৰ আৰম্ভ আমি কৰিলোঁ ৰাভা হাছঙৰ বাহিৰত যিমান ৰাভা মানুহ আছে তাৰ ৰাভা ভাষাটোৰ বিকাশ আৰু প্ৰচাৰ সাহিত্যৰ সৃষ্টিৰ কাৰণে ৰাভা হাছং কাউন্সিলে উদ্যোগ গ্ৰহণ আমি কৰিম এতিয়া ৰাভা সাহিত্য পৰিসৰৰ এলেকাৰ বাহিৰতো ভালেসংখ্যক ৰাভা লোক আছে গোলাঘাটত আছে ধৰক লখিমপুৰত আছে বিদেশী অঞ্চলত আছে মৰিগাঁৱত আছে বিদেশী এলেকা তেওঁলোকক একত্ৰিত কৰা বা তেওঁলোকৰ কাৰণে কিবা চিন্তা চৰ্চা আছে কিবা মাজত ৰাভা ডেভেলপমেণ্ট কাউন্সিল হ'ব এনেকুৱা এটা কথা হ'ব অতি কম দিনৰ ভিতৰত এখন নটিফাই হ'ব কিন্তু নটিফাই হ'লেও কাউন্সিলৰ তৰফৰ পৰা প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে নহয় প্ৰণয়তা প্ৰত্যক্ষভাৱে ডাইৰেক্টলি ৰাভা ভাষাটো শিকোৱা প্ৰচাৰ এষ্টাব্লিছ সাহিত্য সংস্কৃতি উন্নয়নৰ ক্ষেত্ৰত ৰাভা সমাজ কাউন্সিলে প্ৰত্যক্ষভাৱে আমি জড়িত এতিয়া সোণাপুৰৰ বৈঠক হৈ গ'ল সোণাপুৰৰ বৈঠকত আপোনালোকে দেখুৱাই দিলে আপোনালোকৰ শক্তি মানে বহুত ভালেসংখ্যক বিৰাট বিশাল জনসভাৱে একে সময়তে উজনি অসমত আহোম সংগঠনসমূহো বিশাল গণতন্ত্ৰ ৰেলী কৰিছে আহোমসকলে কৰিছে মৰাণ মটকে কৰিছে চুতীয়াসকলে জনগোষ্ঠীয়ে কৰিছে আদিবাসীসকলে কৰিছে কোচ ৰাজবংশীয়ে কৰিছে তেওঁলোকৰ বিশাল সমাৱেশ সমত উলিয়াইছে সোণাপুৰত হ'ল ইয়াৰ পিছৰ পদক্ষেপ কি আপোনালোকৰ চাওক সোণাপুৰতো আমি শক্তি প্ৰদৰ্শন কৰা নাই প্ৰণয়দা
সেইটো মনৰ ক্ষোভ দুখ বঞ্চিত হোৱাৰ যি আকাংক্ষা তাৰ বহিঃপ্ৰকাশ মানে শংকা হৈছে এই জনগোষ্ঠী শংকা সেইটোৰ বহিঃপ্ৰকাশ নামনি উজনি মধ্য অসমৰ যে বিভিন্ন জনগোষ্ঠীসমূহ যে এই যে বিশাল বিশাল গণসভা কৰিছে আৰু মই ভাবোঁ এইটো বৈচিত্ৰ মানে অনৈক্যৰ মাজত যিটো বৈচিত্ৰ বুলি যে শব্দ এটা কয় প্ৰণয়দা মানে সেইটোৱে প্ৰতিফলনটো ঘটিছে গতিকে সকলো 25 তাৰিখলৈ বাট চাই ৰৈ আছে 25 তাৰিখৰ পিছত বহুত বহুত বস্তু যদি প্ৰতিকূলে যায় পৰিৱেশটো ভাল নিশ্চয় নহ'ব কিন্তু মই ব্যক্তিগতভাৱে আশা প্ৰকাশ কৰোঁ পৰিৱেশ বেয়া পাললৈ কোনেও যাব নালাগে যোৱাটো উচিত নহয় কিন্তু যিসকলে বা যাৰ হাতত এই সমাধানটো আছে তেখেতসকলে আগবাঢ়ি আহিব লাগে আৰু আশা কৰোঁ তেখেতসকলে আগবাঢ়ি আহক সমাধান কৰক আৰু অসমৰ জাতি জনগোষ্ঠীসমূহক জাতি জনগোষ্ঠী হিচাপে জনজাতিসকলক জনজাতি হিচাপে জীয়াই থকাৰ যিখন অসম সেই অসমখন গঢ়াত আগভাগ ল'ম কি পদক্ষেপ হ'ব একত্ৰিত শক্তি আপোনালোকে একত্ৰিতভাৱে আপোনালোকে চিন্তা চৰ্চা নিশ্চয় কৰিছে কেইবাবাৰো চিন্তন বৈঠক হৈছে আপোনালোকৰ কি পদক্ষেপ হ'ব আপোনালোকে যদি আপোনালোকৰ পদক্ষেপ আজি কোৱাটো উচিত নহ'ব কিয় উচিত নহ'ব আন্দোলন কোৱা উচিত নহ'ব চাওক আমিতো আমাৰ ক্ষতি হোৱা কোনো কামেই আমি কৰিবলৈ নিদিওঁ ক্ষতি হোৱা কাম কৰিলে ইয়াৰ বহিঃপ্ৰকাশ ঘটিবই জনজাতি ৰাইজ ক্ষান্ত নাথাকে জনজাতি সংগঠন ক্ষান্ত নাথাকে চিচিটোৰ লগত যি সংগঠন আছে শুদ্ধতা জনজাতি অনুষ্ঠান প্ৰতিষ্ঠান সংগঠন কোনো ক্ষান্ত নাথাকে এই সংগ্ৰাম চলাব সংগ্ৰাম মানে কাৰোবাৰ বিৰুদ্ধে নহয় নিজক ৰক্ষা কৰা নিজক সুৰক্ষা কৰা অধিকাৰটোক ৰক্ষণাবেক্ষণ দিয়াৰ এখন সংগ্ৰাম হ'ব গতিকে মই ভাবোঁ কাৰো পক্ষত নহয় আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে শেহতীয়াভাৱে কৈ আছে যোৱাকালিও কৈছে যে আন্দোলনটো বেয়া কথা নহয় তেখেতেও কৈছে গতিকে আন্দোলনটো হ'ব লাগে বুলি কৈছে তেখেতেও কৈছে গতিকে আন্দোলন যিটো হ'ব লাগে বুলি তেখেতেও কৈছে গতিকে আন্দোলনটো নিশ্চয় চলিব পাৰে মুখ্যমন্ত্ৰীয়ে গছত ঠাই গুৰি কাটিব নেকি মইতো নাভাবোঁ কাৰণ 26 ইলেকশ্যন আহি আছে সেইটো নিশ্চয় নহয় আৰু মোদী ডাঙৰীয়ে নিশ্চয় হ'বলৈ নিদিয়ে সেইটো দুই এখন মিটিঙত এনডিএ মিটিঙত যোৱাৰ সৌভাগ্য মোৰ ঘটিছে চবতে নাযাওঁ যদিও গতিকে মই ভাবোঁ মোদী ডাঙৰীয়াই সেই ঘটনা হ'বলৈ নিশ্চয় নিদিয়ে আৰু ভাল চিন্তা কৰিব এনডিএত থাকিও মানে আমি দেখিবলৈ পাইছোঁ যে টংকেশ্বৰ ৰাভাই সময়ে সময়ে কিছুমান বক্তব্য স্পষ্টভাৱে কথা কয় মোৰ পূৰ্বতে এটা কথা মনত পৰে যে জোনমণি ৰাভাৰ ক্ষেত্ৰত চৰকাৰে যি ধৰণৰ তদন্ত কৰিছিল তাতো তেওঁ মানে সন্ধিহান হৈছিলে তেওঁ যথেষ্ট উষ্ম বক্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে গতিকে এইবাৰো তেওঁ কথাখিনি কৈছে এই কথাখিনিয়ে যিখিনি কথা কৈছে এনডিএত থাকিও যিখিনি কথা কৈছে মই ভাবোঁ যে এনডিএৰ কাৰণে যথেষ্ট পৰিমাণে অস্বস্তিকৰ কথাখিনি কিন্তু তাৰপিছত তেওঁ কথাখিনি কৈছে আৰু তেওঁৰ নিজৰ স্থিতিত অটল আছে আপোনালোকে এতিয়া এই যিসকলে দাবী কৰি আছে ধৰক আটাচু হওক বা মৰাণ মটকসকলৰ যিসকল সংগঠন কুজানচীসকলৰ যিবিলাক সংগঠন সেই সংগঠনৰ নেতৃবৰ্গৰ সৈতে কিবা বৈঠকত বহিছে নেকি আপোনালোকে বা কিবা আপোনালোকৰ ভাৱৰ আদান প্ৰদান হৈছে বহা নাই এইকেইদিন আমি বিভিন্ন মিডিয়া চেনেলবিলাক টিভি চেনেলবিলাকতে লগ পাইছোঁ কথা পাতিছোঁ আৰু খুব সম্ভৱত জনজাতি হৈ থকা আৰু জনজাতি হ'ব খোজাৰ মাজত ডেফিনেটলি খুব সোনকালে এটা আলোচনা হ'ব ধুনীয়া সুন্দৰ আলোচনা হ'ব আৰু হোপফুলি আনঅফিচিয়েলি চব কথাবিলাক ক্লিয়াৰ হৈয়ে আছে গতিকে আলোচনাৰ পক্ষত আলোচনা ডেফিনেটলি হ'ব আৰু আমি কোনো কাৰো শত্ৰু নহয় আলোচনা ডেফিনেটলি হ'ব আৰু মই ভাবোঁ সেই আলোচনা উচিৰেই হ'ব আৰু আশা কৰোঁ সেই আলোচনাবিলাকত সমাধান সূত্ৰ ডেফিনেটলি ওলাব কিন্তু 25 তাৰিখে যিটো হ'ব উভয় পক্ষক সন্তুষ্ট কৰি সমাধান এইটো কেনেকুৱা হ'ব মই মানে সেইটো বোলে আমি অলপ সন্ধিয়া নহয় কি হ'ব পাৰে সমাধান প্ৰণয়দা কিছুমানে চব্জিটো বইল কৰি খায় কিছুমান তেলেৰে খায় গতিকে হৈ যাব পাৰে তেলেগ কোনোবাই একেই চব্জিকে খাম কিন্তু কোনোবাই তেলেৰে খাব কোনোবাই বইল কৰি খাব তেনেকৈ হৈ যাব পাৰে কিন্তু মই আশা প্ৰকাশ কৰিছোঁ চবকে দৰকাৰ বইলে খুৱাওক স্বাস্থ্য ভালে হৈ ৰাখক মুঠতে বৰ্তমানৰ যিটো সংৰক্ষণ ব্যৱস্থা তাৰ কিন্তু আপোনালোকে সংশোধনী 1% হেণ্ডৰি হ'ব নোৱাৰিব সকিয়াভাৱে তেখেতসকলক একদম ষ্টেট টু চেণ্ট্ৰেল সংবিধান সংশোধন কৰি সকিয়াভাৱে 79 তালিকাভুক্ত কৰি যদি তেখেতসকলক কৰি ইন অল চেন্স MLA MP নিগম নিকায় পঞ্চায়ত ৰিজাৰ্ভেশ্যন কৰি পলিটিকেল ৰিজাৰ্ভেশ্যন মাটিবাৰী সকলো অধিকাৰ দিয়ক তেতিয়া আপুনি ধুনীয়া আমাৰতো বেলেগ তেওঁলোকো এছ টি হৈ গ'ল বেলেগ কেটেগৰীত আমিও এছ টি হৈ গ'লো বেলেগ কেটেগৰী মানে আপোনালোকৰ ST কেটেগৰীত আৰু অন্য জনগোষ্ঠী সোমোৱাত আপত্তি আছে তেতিয়া কিন্তু আপোনালোকে প্ৰতিবাদ কৰিব নালাগে নহ'লে তোৰ সংবিধানখনৰ ধাৰাবিলাকে যি লক্ষ্যৰে কৰিছিল বহু ক্ষেত্ৰত ঠিক নহয়
কিন্তু এনেকুৱাও এটা অভিযোগ আছে যে যি লক্ষ্য লৈ পেলাই কৰিছিল তাত আৰ্থিকভাৱে যিসকল উন্নত সচ্ছল জনজাতি লোক আছে তেওঁলোকেও একেখিনি সুবিধা ভোগ কৰি আছে যিখিনি নিশ্চয় দুখীয়া লোক তেওঁলোকৰ লগত আৰ্থিকভাৱে যিসকল সচ্ছল তেওঁলোকেও একেখিনি সুবিধা ভোগ কৰি আছে সেইটো লৈ পেলাই মানুহে বহুতে কয় যে ইকনমিকেলি বস্তুটোৰ ওপৰত এটা ইতিমধ্যে অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ অনাৰেবল চিফ জাষ্টিছৰ নেতৃত্বত ইতিমধ্যে এটা জাজমেণ্ট আহিছে সেই জাজমেণ্টটো কি আহিছে যিসকল শিডিউল ট্ৰাইব তেওঁলোকে এটা এলিট ক্লাছলৈকে গুচি গ'ল তাৰ এটা ইকনমিক ছাৰ্ভে কৰিবৰ কাৰণে এটা জাজমেণ্ট দিছে গতিকে সেই জাজমেণ্টটো কণ্টিনিউ কৰক আপোনালোকৰ আপত্তি নাই আপোনালোকে বিচাৰি আপত্তি নাই কৰক আপত্তি কৰক সেইটো বিচাৰ কৰক আজিলৈকে ৭৮ বছৰ নকৰিলে কৰক ৱেলকাম সুপ্ৰিম কোৰ্টে হস্ত কৰিব লগা হৈছে এইটো কৰক অসুবিধা নাই ঠিক আছে আমি টংকেশ্বৰ হাবাৰ সৈতে বহুখিনি কথা পাতিলোঁ বিভিন্ন প্ৰসংগলৈ আৰু মই আকৌ কৈছোঁ যে টংকেশ্বৰ হাবাৰ সৈতে এটা দীৰ্ঘদিনীয়া সম্পৰ্ক তেওঁৰ উত্থানটো আমি দেখিছোঁ নিখিল ৰাভা ছাত্ৰ সন্থাৰ যেতিয়া তেওঁ দায়িত্বত আছিলে সেই সময়ৰ পৰাই ৰাভা জনগোষ্ঠীৰ বিভিন্ন সমস্যালৈ বিভিন্ন দাবীলৈ তেওঁ আন্দোলনৰ পথত আছিলে বা বিভিন্ন দাবীলৈ তেওঁ বিভিন্ন মঞ্চত মাত মাতি আহিছিল পৰৱৰ্তী সময়ত তেওঁ শাসনৰ যিটো ক্ষমতাৰ এইটো তাৰ ভিতৰত তেওঁ আউটত আহি গ'ল আহি পেলাই তেওঁ এতিয়াও তেওঁ ৰাভা জনগোষ্ঠীয়ে হওক বা সেই অঞ্চলৰ ৰাইজৰ বিকাশৰ কাৰণে মাত মাতি আহিছে শেষত আপুনি আৰু কিবা মন্তব্য ৰাখিব নে আপোনাৰ ৰাভা আচামৰ লোকসকলৰ কাৰণে বা ৰাভা মোৰ কথাটো হৈছে লাষ্ট এটা এপিল থাকিব আপোনাৰ যোগেদি টংকেশ্বৰ ৰাভা বুলি কোৱা মানুহজন কোনো জাতিৰ বিৰুদ্ধে নহয় কোনো ধৰ্মৰ বিৰুদ্ধে নহয় ইছ্যু সংঘাত সংশয় সেইটো নিবিচাৰে কিন্তু যেতিয়া সমস্যা থাকিব তাত মাত মাতিব আৰু সমস্যা সংকট মাত মাতা মানে হ'ল চৰকাৰখনৰ দৃষ্টি আকৰ্ষণ কৰা দৃষ্টি বুজাই দিয়া তেতিয়া জনাটো প্ৰয়োজন আছে আৰু গুৱাহাটীখন যদি বচাবলগীয়া হয় অসমখন যদি বচাবলগীয়া হয় যিটো বাফাৰ জোন ৰাভা আচাম এলেকা ইমিডিয়েটলি মই ভাবোঁ বিফৰ 2026 কাউন্সিলখনত 6 অন্তৰ্ভুক্ত কৰাৰ সকলো কাম এক কৰিব লাগে ঠিক আছে টংকেশ্বৰ হাবাৰ এই সপোন বাস্তৱায়িত হওক আৰু আমি আশা ৰাখিছোঁ 25 তাৰিখে অসম বিধানসভাত যিখন প্ৰতিবেদন দাখিল কৰাব এই প্ৰতিবেদনে বৰ্তমানৰ যিসকলে সংৰক্ষণৰ সুবিধা পাই আছে সেই জনগোষ্ঠীসকলৰ স্বাৰ্থ তাত সুৰক্ষিত থাকক আৰু যিকেইটা জনগোষ্ঠী আজি দীৰ্ঘদিন ধৰি আহোম মৰাণ মটক চুতীয়া আদিবাসী কোচ ৰাজবংশী তেওঁলোকে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আছে তেওঁলোকক সংৰক্ষণৰ ব্যৱস্থা আওতালৈ আনিব লাগে তেওঁলোকৰো দাবী যাতে সমাধান হওক এই কামনা কৰিছে যাতে সকলোৱে সমিল মিলেৰে এই অসমখন আমি ৰাখিব পাৰোঁ পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ ধন্যবাদ থেংক ইউ এইখিনি কৈ মই আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় দিছোঁ ধন্যবাদ দৰবাৰ আগবঢ়ালে ডাইনাৰুফ No. 1 roof in Northeast India.